নমস্কাৰ সদৰে সমষ্টি এক নতুন খণ্ডলৈ মই পংকজ প্ৰতিমবৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ লখিমপুৰ সমষ্টিত। 2024ত লখিমপুৰ সমষ্টিত কি হ'ব নিৰ্বাচনী প্ৰেক্ষাপট সেয়া আমি সবিস্তাৰে আজি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। উত্তৰ অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ লখিমপুৰ চহৰ আৰু লখিমপুৰ সমষ্টিত অন্তৰ্ভুক্ত লখিমপুৰ চহৰখন। শেহতীয়াকৈ লখিমপুৰ সমষ্টিটো আছে বিজেপি দলৰ দখলত আৰু এটা সময়ত এই সমষ্টিটো আছিল অগপৰ দখলত। কিন্তু এইবাৰ লখিমপুৰ সমষ্টিত কংগ্ৰেছে নিজৰ ভেটি শক্তিশালী কৰাৰ কাৰণে জোৰ দিছে। কিন্তু কি হ'ব ৰাজনৈতিক প্ৰেক্ষাপট, লখিমপুৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত কেনেধৰণৰ হৈছে ইয়াৰ ৰাজনৈতিক প্ৰেক্ষাপট সেয়া জানিবলৈ মোৰ লগত আছে মোৰ সহযোগী নীলপৱন সভাপণ্ডিত। নীল, যিহেতু ডিলিমিটেশ্যন হ'ল, ডিলিমিটেশ্যনৰ পাছত লখিমপুৰৰ জনগাঁথনি বা লখিমপুৰৰ যি অৱস্থিতি কেনেকুৱা ধৰণৰ হৈ আছে? চাওক, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমি যদি চাবলৈ যাওঁ, লখিমপুৰ বিধানসভা যিটো সমষ্টি আছে সেই সমষ্টিটোৰ পৰা পূব তেলাহী আজাদৰ পৰাকৈ এটা বৃহৎ অঞ্চল নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত হ'ল আৰু প্ৰায় 90,000 ভোট এই নাওবৈচা সমষ্টিলৈ গৈছে। গতিকে এক কথাত যদি চাওঁ তেতিয়াহ'লে ঢকুৱাখানাৰ সমষ্টিৰ অন্তৰ্গত যি আছিলে, ঢকুৱাখানাৰ সমষ্টি বগীনদী, কদম, ভীমপাৰা আদি যি অঞ্চল আছিল সেই অঞ্চল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত লখিমপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু এই যিটো লখিমপুৰ বিধানসভা সমষ্টি তাত মাইনৰিটি ভোটাৰ আছে, মিচিং ভোটাৰ আছে, বিভিন্ন জনগোষ্ঠীয় ভোটাৰ এই সমষ্টিটোত আছে। আপুনি যদি চাই চাহ জনগোষ্ঠীয় ভোটাৰ ইয়াত আছে, মিচিং জনগোষ্ঠী আছে, মই উল্লেখ কৰিছোঁৱেই। গতিকে এই আহোম ভোটাৰ আছে। গতিকে এই যিটো নিৰ্বাচন সেই নিৰ্বাচনত কিন্তু এইবাৰ আহোম ভোটাৰেও নিৰ্ণায়ক এটা ভূমিকা গ্ৰহণ কৰিব। আৰু আমি যি দেখিছোঁ যে বিজেপিৰ দখলত থকা বৰ্তমানৰ যিজন বিধায়ক মানৱ ডেকাই লখিমপুৰৰ বিধানসভা সমষ্টিত বহুখিনি কাম কৰিছে। আপুনি যদি চাবলৈ যায়, লখিমপুৰত এখন বিশ্বমানৰ এখন ষ্টেডিয়াম হ'ল, ইয়াত এখন যিখন ফ্লাইঅভাৰৰ কাৰণে ৰাইজে বহু বছৰ ধৰি আবেদন কৰি আছিলে, সেইখন ফ্লাইঅভাৰ ইতিমধ্যে আৰু 3-4 মাহৰ ভিতৰত হয়তো মুকলি হ'ব। গতিকে এনে কিছুমান কাম হৈছে আৰু আমি কাম নোহোৱা বুলি ক'ব নোৱাৰোঁ। আপুনিও লখিমপুৰলৈ আহি দেখিছে পূৰ্বৰ যিখন লখিমপুৰ তাৰ কিছু দৃশ্য পৰিৱৰ্তন হৈছে। কিন্তু নিৰ্বাচনৰ কথা যদি চাওঁ যে ভোটাৰৰ মন জয় কৰিব পৰাকৈ বিজেপিয়ে কেনেধৰণৰ কাম কৰিছে সেয়া নিৰ্ভৰ কৰিব। কিন্তু আমি যি জানিছোঁ যে কংগ্ৰেছেও এইবাৰ সম্পূৰ্ণৰূপে সাজু হৈছে। আমি যদি বিগত পঞ্চায়ত নিৰ্বাচন বা MP ইলেকশ্যনলৈ যদি চাওঁ তেতিয়াহ'লে কিন্তু কিছু অঞ্চলত বিজেপিয়ে ঠেকা খাবলগীয়া পৰিৱেশৰো সৃষ্টি হৈছিল। গতিকে সেইখিনি কেনেদৰে নিৰ্মূল কৰে সেয়া বিবেচিত হ'ব। আৰু বৰ্তমান যদি ক'ব বিচাৰোঁ যে ভোটাৰ বা পৰিসংখ্যাটো আছে নেকি? ভোটাৰ যিখনে 1,73,000তকৈ অধিক ভোটাৰ ইয়াত আছে। গতিকে সেই 1,73,000 ভোটাৰ, ইয়াতে আহোম ভোটাৰ আছে, ইয়াতে মাইনৰিটি ভোটাৰ আপুনি পাব, ইয়াতে মিচিং ভোটাৰ আছে। গতিকে সেইসকলে কেনেদৰে ভোটদান কাৰ পক্ষত কৰে সেয়া কিন্তু অতি গুৰুত্বপূৰ্ণ বিশেষ বিবেচিত হৈছে। আৰু ৰাইজ উন্নয়নৰ যদি পক্ষত থাকে তেতিয়াহ'লে যদি আমি ক'ব যাওঁ তেতিয়া বিজেপিৰ কাৰণে এই লখিমপুৰ বিধানসভা সমষ্টি ভাল। আৰু কংগ্ৰেছে এটা কথা কৈ আছে যে আমি জানিছোঁ যে প্ৰাৰ্থিত্বৰ প্ৰত্যাশী দৌৰত আছে ৰাণী নৰহ আছে, পূৰ্বৰ বিধায়ক ভৰত ঘন বুঢ়াগোহাঁই ইয়াত আছে। গতিকে সেই কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব, সেই প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিটো কংগ্ৰেছৰ ৰাজনীতি শীতল যুদ্ধ, সেই যুদ্ধখন আমি MP ইলেকশ্যনৰ সময়তো দেখা পাইছোঁ যে প্ৰাৰ্থিত্ব দিয়াক লৈ ইয়াত এখন শীতল যুদ্ধ চলিছিল। গতিকে আজিৰ তাৰিখত কংগ্ৰেছৰ টিকেট কোনে পায় তাৰ ওপৰতো কিন্তু বিজেপিৰ যিটো চিট সেই চিটটো কিন্তু ইয়াৰ গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে। উৎপল দত্ত যিহেতু ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছিল অগপৰ হৈ, গতিকে অগপৰ যিসকল ভোটাৰ আছিল সেই অগপৰ ভোটাৰখিনি এতিয়া সম্পূৰ্ণৰূপে বিজেপিমুখী হৈছেনে? এটা কথা আপুনি ক'ব নোৱাৰে, উৎপল দত্ত ইয়াত বহু বছৰ তেওঁ বিধায়ক হিচাপে আছিল, তেওঁ মন্ত্ৰীও আছিলে। কিন্তু উৎপল দত্তৰ দিনত যিখিনি ইয়াতে উন্নয়নমূলক কাম হৈছিল সেয়া অতি লেহেমীয়া আছিল বা ৰাইজে উন্নয়নৰ মুখ দেখা পোৱা নাছিল। যাৰ বাবে যিখিনি অগপৰ ভোটাৰ আছে,
উৎপল দত্তৰো ভোট নিজৰ নিৰ্দিষ্ট কিছু ভোট আছে, গতিকে সেই ভোটখিনি তেওঁৰ লগত আছে। কিন্তু উৎপল দত্তৰ যিখিনি ভোটাৰ আছে সেই ভোটাৰ কিন্তু সম্পূৰ্ণৰূপে এতিয়া উন্নয়নৰ স্বাৰ্থত আছে বুলি আমি ক'ব পাৰোঁ। গতিকে বিজেপিৰ ওচৰত তেওঁলোক আহিছে। গতিকে উৎপল দত্তই ইয়াত যদি পুনৰ নিৰ্বাচন খেলো বুলি ভাবে তেতিয়াহ'লে কিন্তু উৎপল দত্তৰ ইয়াত যেনেদৰে তেওঁ পৰিকল্পনা কৰিছে সেয়া কিন্তু তেওঁ ফল ইয়াত নাপাব। যিহেতু সমষ্টিক লৈ উন্নয়নৰ কথাখিনি আহিছে আৰু বিগত সময়ছোৱাত লখিমপুৰত উন্নয়নৰ পোহৰ কেনেধৰণে পৰিল সেয়াও আমি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক দেখুওৱাৰ প্ৰয়াস কৰিম, লগতে জানিবলৈ বিচাৰিম লখিমপুৰবাসীৰ মনৰ খবৰ। লখিমপুৰত শেহতীয়া সময়ছোৱাত ক্ৰীড়া ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি হ'ল সেয়া আপোনালোকক দেখুওৱাৰ আমি প্ৰয়াস কৰিছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰ। লাভলীনা বৰগোহাঁইৰ নামত এই ক্ৰীড়া প্ৰকল্পটো স্থাপন হৈছে আৰু এই প্ৰকল্পটো 25 ফেব্ৰুৱাৰীত 2026 চনত অৰ্থাৎ এইটো বছৰতে উদ্বোধন হৈছিল আৰু লাভলীনা বৰগোহাঁই নিজেই এই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল। কিমান কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো সামগ্ৰিকভাৱে নিৰ্মাণ কৰা হৈছে, খুব আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে, সেইখিনি আপোনালোকক আমি দেখুওৱাৰ চেষ্টা কৰিম আৰু ইয়াত কি কি আছে সেইখিনিও জনোৱাৰ কাৰণে আমি চেষ্টা কৰিম। আমি প্ৰকল্পটোৰ ভিতৰৰ ফালে সোমাই গৈছোঁ আৰু চালে চকুৰোৱা এটা ধুনীয়া সুন্দৰ আন্তঃগাঁথনি আমাৰ চকুত উদ্ভাসিত হৈছে আৰু আমাৰ লগত আছে বিজেপিৰ মিডিয়া জিলা প্ৰমুখ ঋতুপৰ্ণ বৰুৱা। আমি কিছু কথা পাতিম, এই গোটেই প্ৰকল্পটোৰ নিৰ্মাণ ব্যয়ৰ কথা পাতিম, লগতে আমি ৰাইজক সামগ্ৰিকভাৱে গোটেইখিনি কথা দেখুওৱাৰো চেষ্টা কৰিম আৰু যিহেতু বিভিন্ন স্থানৰ পৰা বিভিন্ন লোক আহিছে তেওঁলোকৰ পৰাও তেওঁলোকৰ মতামত জনাৰ চেষ্টা কৰিম। বাইদেউ 1 মিনিট সময় আপোনালোকক ৰখাইছোঁ, চাবলৈ আহিলে চাগে ন? এইটো ক'ৰ পৰা আহিছে? আমি লখিমপুৰ। লখিমপুৰ। হয়। কেনেকুৱা দেখিছে এইটো? বহুত ধুনীয়া দেখিছোঁ। আমাৰ লখিমপুৰতো যে এনেকুৱা এটা হেৰি হ'ব আমি কল্পনা কৰা নাছিলোঁ। মানে কল্পনা নাছিলে? নাছিলোঁ। আজি কল্পনা বাহিৰত মানে আমাৰ লখিমপুৰখনেই বেলেগ বেলেগ যেন লাগিছে মানে। কোনে কৰালে কি কৰাইছে এইটোতো আপোনালোকক আমি নকলেও হয়তো বুজি পাইছে। হয় হয়, বিজেপি চৰকাৰে বহুত কাম কৰিছে আমাৰ কাৰণে। এইবাৰ কি হ'ব লখিমপুৰত যিহেতু ইলেকশ্যন আহি আছে? আমি ভাবিছোঁ বিজেপিয়ে হওক আৰু কাম হওক। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, নতুন প্ৰজন্মৰ কাৰণেও যথেষ্ট এইখিনি যিবিলাক আন্তঃগাঁথনি নিৰ্মাণ হৈছে আশাৰ বিষয় নহয় জানো? হয় হয়, বহুতখিনি ভাল কাম কৰিছে বুলিয়ে কৈছোঁ আৰু ভৱিষ্যতেও ভাল কাম কৰি যাওক তাকেই বিচাৰিছোঁ। খেলাৰ ক্ষেত্ৰত বা খেলা ধূলাৰ ক্ষেত্ৰত এনেকুৱা প্ৰকল্পৰ প্ৰয়োজনীয়তা নিশ্চয় আছিল। আছে যিহেতু ধৰক আগৰ দিনত যিখিনি হৈ গ'ল, এতিয়া নতুন প্ৰজন্মই ধৰক অকল পঢ়া শুনাতেই লাগি থকা নাই, চবখিনি খেলিবকে মানে আপোনাৰ ধৰক এক্সট্ৰা কাৰিকুলাম চবখিনিয়ে বিচাৰে। এজন ছাত্ৰক আপুনি ধৰক অকল পঢ়া শুনাতে হেৰি কৰিব নোৱাৰে, তেওঁ ধৰক বেলেগ বেলেগো প্ৰতিভা আছে, সেই প্ৰতিভাখিনি যদি চৰকাৰে সেইটো ব্যৱস্থা কৰি দিয়ে তেওঁলোকে ধৰক নিশ্চয় সেইটো কামত আগবাঢ়ি যাব পাৰিব। নতুন প্ৰজন্ম এইবাৰ কাৰ পক্ষত থাকিব বুলি ভাবা নিৰ্বাচনত? আমাৰ মামাহে জিন্দাবাদ আৰু স্পষ্টভাৱে তেওঁলোকে কৈছে। আৰু যুৱ প্ৰজন্মৰ ধন্যবাদ জনাইছোঁ বাইদেউ, যুৱ প্ৰজন্মক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বা তেওঁলোকৰ যিবোৰ প্ৰতিভা সেই প্ৰতিভা বিকাশৰ ক্ষেত্ৰত, বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰকল্পৰ প্ৰয়োজনীয়তা আছে বুলি ৰাইজে নিজে স্বীকাৰ কৰিছে আৰু এনেধৰণৰ আন্তঃগাঁথনি দেখি তেওঁলোক যথেষ্ট সুখী। ঋতুপৰ্ণ যিহেতু আমাৰ লগত আছে, ঋতুপৰ্ণৰ পৰা জানিব বিচাৰিছোঁ এইটো এই গোটেই প্ৰকল্পৰ ব্যয়টো কিমান হৈছে? এইটো আপোনাৰ প্ৰথম পৰ্যায়ত আছিলে 117 কোটি টকা, দ্বিতীয় পৰ্যায়ত 20 কোটি টকা আৰু তৃতীয় পৰ্যায়ত 100 কোটি টকা সিদিনাখনি CM ছাৰে পুনৰ ঘোষণা কৰি থৈ গৈছে। 100 কোটি টকাটো কি কাৰণে? আমাৰ আন্তঃগাঁথনি চলি আছে আৰু চলি আছে এই ষ্টেডিয়ামখন, আৰু এনেওতো আপোনাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম, তো আৰু আন্তঃগাঁথনিৰ কাৰণে CM ছাৰে সিদিনাখনি 100 কোটি টকা ঘোষণা কৰি গৈছে। এইটো আমি যদি চাওঁ এই সন্মুখৰ ভাগৰ যিটো আমি বেৰি থোৱা দেখিছোঁ এইটো ক্ৰিকেট ষ্টেডিয়াম হ'ব। ক্ৰিকেট ষ্টেডিয়াম হ'ব, হয়। কিমান আছে ইয়াত দৰ্শক বহিব পৰা স্থান? 5,000 মানৰ 5,000 বেছি আছে। এই তালৈকে আছে, গোটেইটো ষ্টেডিয়াম আছে, গোটেই গেলেৰীটো আছে। আৰু সন্মুখৰ বগা যিটো অংশ আমি দেখিবলৈ পাইছোঁ, দেখুৱাই আছে আমাৰ কেমেৰা পাৰ্চনে, যিহেতু এইখিনি এইটো কিহৰ হয়? এইটো ডিজাইন, এইটো ইনডোৰ হ'ব আপোনাৰ। ইনডোৰ গেমছ কি ইনডোৰ কাৰণে থাকিব, বেডমিণ্টন এইবিলাক থাকিব আৰু
আমি আৰু আগুৱাই যাম আৰু গোটেই প্ৰকল্পটোৱে আমি সামগ্ৰিকভাৱে দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ, কাৰণ এনেধৰণৰ আন্তঃগাঁথনি নিশ্চয় পূৰ্বতে নাছিল চাগে, যদিও আছিল। আগতে আমি লখিমপুৰীয়া হিচাপে মানে বাহিৰৰ পৰা আলহী এজন আহিলে আমি লখিমপুৰখনত দেখুৱাবলৈ একোৱেই নাছিল। এতিয়া আপোনাৰ চৰকাৰে প্ৰায় আপোনাক মই জনাবলৈ পাই সুখী হৈছোঁ, অকল আমাৰ মানৱ ডেকা ডাঙৰীয়া আমাৰ সমষ্টিলৈ ৩,৮০০ কোটি টকা অসম চৰকাৰৰ পৰা আনিবলৈ সক্ষম হৈছে, বা কেন্দ্ৰীয় চৰকাৰৰ পৰা বিভিন্ন আঁচনি হিচাপে আনিবলৈ সক্ষম হৈছে। ৩,৮০০ কোটি টকাৰ আন্তঃগাঁথনি লখিমপুৰ সমষ্টিত চলি আছে। মই এই ষ্টেডিয়ামখনৰ কথা জনাব বিচাৰিম দৰ্শকসকলক। খুব ধুনীয়াকৈ চিত্ৰাংকন কৰা দেখিছোঁ বেৰখনত, আৰু এতিয়াও নিৰ্মাণ কাৰ্য চলি আছে। ইয়াৰ দ্বিতীয়খন যি আমি দেখিবলৈ পাইছোঁ ফিল্ড, সেইখন চাগে ফুটবলৰ কাৰণে আছে, নেট লগাই থোৱা আছে, তাতে প্ৰেক্টিছো হৈ আছে। আমাৰ কিছুমান ল'ৰাই ৰাতিপুৱা আহি ইয়াতে প্ৰায় ফুটবল খেলেই। আপুনি ৰাতিপুৱা পৰ্যায়ত আহিলে দেখা পাব খেলুৱৈসকল ইয়ালৈকে আহে। আৰু এথলেটিক্সৰ কাৰণেও চাগে ইয়াত আছে ব্যৱস্থা আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সম্পূৰ্ণ ব্যৱস্থাখিনি আছে প্ৰতিটো খেলৰ। আৰু আমি ৰাইজক এইটোহে আহ্বান জনাম যে এই ইমান সৰ্বাংগ সুন্দৰ ষ্টেডিয়ামখন যাতে ৰাইজে চাফাকৈ ৰাখে। আমি লখিমপুৰলৈ অহা বিভিন্নজন ব্যক্তিক যাতে আমাৰ গৌৰৱে আমি এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়ামখন দেখুৱাব পাৰোঁ, ৰাইজলৈ আমাৰ এই আহ্বান থাকিব। ক্ৰীড়া ক্ষেত্ৰত লখিমপুৰ যথেষ্ট আগবাঢ়িছে চাগে, কাৰণ আমি দেখিছোঁ ইয়াৰ পৰাও বহু প্ৰতিভা বা বহু খেলুৱৈ কিন্তু ৰাজ্যিক পৰ্যায়তে হওক, আন্তঃৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত চাগে ওলাইছে ইয়াৰ পৰা। হয়, এতিয়া আপোনাৰ এইটো আমাৰ জাষ্ট আন্তঃগাঁথনিহে। এতিয়া আপোনাৰ এই আন্তঃগাঁথনিটোৰ পৰা মানে পৰ্যায়ক্ৰমে আমাৰ খেলুৱৈসকল উপকৃত হ'ব। আগতে লখিমপুৰত এনেকুৱা ষ্টেডিয়াম নাছিলে, অকল আমাৰ কলেজ চাৰিআলি কলেজৰ ফিল্ডখন যিখন আছিলে নৰ্থ লখিমপুৰ কলেজৰ, এতিয়া বিশ্ববিদ্যালয় হ'ল। আগতে খেলা ধূলাৰ কাৰণে সেইখন আৰু আমাৰ ATM ফিল্ডখন, কিন্তু এনেকুৱা পৰ্যায়ৰ ষ্টেডিয়াম আমাৰ খেলুৱৈসকলে লাভ কৰা নাছিলে। এতিয়া লাভ কৰাৰ পিছত নিশ্চয় উপকৃত হ'ব বুলি আমি আশা কৰিম। আমি ওপৰৰ পৰা দেখুৱাইছোঁ, চাওক খুব ধুনীয়া এক দৃশ্য এই মুহূৰ্তত। আৰু এনেধৰণৰ আন্তঃগাঁথনি কিন্তু ক্ৰীড়া ক্ষেত্ৰখনত যথেষ্ট প্ৰয়োজনীয়তা আছিল। আৰু যিহেতু ক'ব লাগিব এইসমূহ লাভলীনা বৰগোহাঁই তেখেতে নিজে আহি কৈছে, মই আপ্লুত যে মই মানে জীৱন্ত কিংবদন্তি বুলি ভাবিছোঁ বুলি কৈছে তেওঁ নিজকে। জীৱিত অৱস্থাতে লখিমপুৰীয়া ৰাইজে তেওঁক যিটো সন্মান দিছে, এই ষ্টেডিয়ামখন তেওঁৰ নামেৰে নামাকৰণ কৰি তেওঁ বহুত সুখী হৈছে। লাভলীনা বৰগোহাঁইক যিহেতু তেওঁৰ নামতে এই ষ্টেডিয়ামখন বা এই ক্ৰীড়া প্ৰকল্পটো উৎসৰ্গিত কৰা হৈছে, আৰু তেওঁ নিজে আহিছিলে ইয়াৰ উদ্বোধনী অনুষ্ঠানলৈ, আৰু তাৰ পাছত তেওঁ নিজে উৎফুল্লিত হৈছে আৰু নিজকে ধন্য মানিছে। আৰু বিশেষকৈ লখিমপুৰবাসীৰ বাবেও এয়া এক আনন্দৰ বিষয়, কাৰণ এই ষ্টেডিয়ামখন এই আন্তঃগাঁথনি তেওঁলোকে পাইছে। আৰু অনাগত দিনত তেওঁ কোৱা ঋতুপৰ্ণই কোৱাৰ দৰে এইখন কিন্তু সৰ্বাংগ সুন্দৰকৈ ৰখাৰ দায়িত্ব আছে লখিমপুৰবাসীৰ। আৰু ইয়াৰ পৰা ভৱিষ্যতে তেওঁলোকৰ যিসমূহ প্ৰতিভা আছে, খেলুৱৈ আছে, তেওঁলোক বিকশিত হোৱাৰ সুবিধা লাভ কৰিব। লখিমপুৰৰ একাংশ বিজেপি কৰ্মকৰ্তা আমাৰ লগত উপস্থিত আছে। তেওঁলোকৰ মুখে আমি দলৰ সাংগঠনিক স্থিতিৰ লগতে শেহতীয়া সময়ছোৱাত লখিমপুৰত কি ধৰণৰ পৰিৱৰ্তন হৈছে সেয়াও জনাৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, প্ৰথমে আপোনাৰ পৰা আৰম্ভ কৰিছোঁ। আপুনি তেখেতলৈ খেলি আছে, সেইকাৰণে আপোনাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। লখিমপুৰত আপোনালোকে শেহতীয়াকৈ যিহেতু বিজেপিৰ দখলতে আছে সমষ্টিটো, কি ধৰণে উন্নয়নৰ পোহৰ দেখিছে? হয়, প্ৰথমতে মই ND24ক ধন্যবাদ জনাইছোঁ মোক এইখিনি সুবিধা দিয়াৰ বাবে। আমাৰ শ্ৰদ্ধাৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ লখিমপুৰখন ইমান উজ্বলাই তোলাৰ বাবে। প্ৰথম কথা, উন্নয়ন বুলি ক'লে দেখিছে সকলোৱে, মই দলৰ হৈ কৈছোঁ, কিন্তু লখিমপুৰৰ প্ৰতিজন জনসাধাৰণে এইটো কথা ক'ব লাগিব যে লখিমপুৰৰ উন্নয়ন। এতিয়া চাওক, লখিমপুৰৰ উন্নয়ন বুলি ক'লে প্ৰথমতে মই আমাৰ এতিয়া শিক্ষাৰ ফালৰ পৰা কওঁ বা স্বাস্থ্যৰ চিকিৎসাৰ ক্ষেত্ৰতে কওঁ, শিক্ষাৰ ফালৰ পৰা 2খনকৈ ইউনিভাৰ্চিটি হৈছে এতিয়ালৈ। আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ নোযোৱাকৈ, নতুন প্ৰজন্মই বাহিৰলৈ নোযোৱাকৈ ইয়াতে সেইখিনি সুবিধা হোৱাৰকৈ শ্ৰদ্ধাৰ আমাৰ বিধায়ক মহোদয় সেইখিনি সুবিধা কৰি দিছে। তাৰ লগতে মেডিকেল কলেজ, মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল আৰু ফ্লাইঅভাৰ
ফ্লাইঅভাৰখন চাওক এতিয়া আগতে কি হয় ফ্লাইঅভাৰখনৰ কাৰণে বহুতো অসুবিধাৰ সন্মুখীন হৈছিলে এনেকুৱা ৰোগী ইমান চিৰিয়াছ পেচেণ্ট কিছুমান আহে কিন্তু ৰেল ষ্টেচনটো পোৱাৰ লগে লগে ৰেল লাইন পৰি যোৱাৰ লগে লগে গেটখন পৰি যোৱাৰ লগে লগে কি হয় আমাৰ মৃত্যুমুখতো পৰা আমি দেখিছোঁ সেইখিনি এতিয়া আমি বহুতখিনি সুবিধা তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ মানৱ ডেকা ডাঙৰীয়াক বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ লখিমপুৰত যিহেতু তেওঁ কৈছে যে স্বাস্থ্য খণ্ডতে হওক বা শিক্ষা খণ্ডতে হওক উন্নতি হৈছে মহিলাসকলৰ কেনেধৰণৰ উন্নতি হৈছে চৰকাৰী আঁচনিসমূহ ঠিক ধৰণে পাইছেনে নে উদ্যমিতা আঁচনিকে ধৰি কিমান দূৰ পালে তেওঁলোকে হয় প্ৰথমে ND24ক মই ধন্যবাদ জনাইছোঁ লখিমপুৰত আঁচনিখিনি যথেষ্টখিনিয়ে পাইছে আপোনাৰ ইয়াতে আমাৰ এতিয়া উদ্যমিতা আঁচনি পাইছে ২৭,০০০ মহিলাই ইফালে অৰুণোদয় পাইছে ৩৪,০০০ মহিলাই তাৰপিছত আপোনাৰ আকৌ তাৰপিছত আহিছে আপোনাৰ নিযুত মইনা আঁচনিও পাইছে যথেষ্টখিনি তাৰপিছত আপোনাৰ ইফালে আহিছে এতিয়া CM টিপুলে দিলে তাৰ আহিলে ৩,১০০ সেইখিনি যথেষ্টখিনিয়ে পাইছে উদ্যমিতা আঁচনিখিনি আপোনাৰ প্ৰত্যেকখন জিলাই মানে গাঁৱে গাঁৱে সকলোৱে পাইছে মানে লখিমপুৰ সমষ্টি যথেষ্টখিনিয়ে পাইছে মই সাংগঠনিক দিশটো জানিব বিচাৰিছোঁ কি ধৰণে এইবাৰ যিহেতু নিৰ্বাচন সমাগত আপোনালোকৰ সন্মুখত কংগ্ৰেছৰ প্ৰত্যাহ্বান নিশ্চয় থাকিব গতিকে সেয়াক মষিমূৰ কৰিবলৈ বা সেয়া নিৰ্মূল কৰিবলৈ আপোনালোকে কি ধৰণৰ পৰিকল্পনা ৰচিছে নিশ্চয়কৈ আচলতে ভাৰতীয় জনতা পাৰ্টী দলটো আজিৰ তাৰিখত বিশ্বৰ ভিতৰতে এটা সৰ্বশক্তিমান দল বুলি ক'লেও আচলতে ভুল কোৱা নহ'ব যিহেতু ভাৰতীয় জনতা পাৰ্টী দলটোৱে সাংগঠনিক দিশত যথেষ্ট কাম কৰি আহিছে তৃণমূল পৰ্যায়ত আমাৰ গ্ৰাছ ৰুট লেভেলতো যথেষ্ট সক্ৰিয় হৈ আছে আমাৰ কাৰ্যকৰ্তাসকল আৰু নিৰ্বাচন লখিমপুৰ সমষ্টিত আচলতে আনুষ্ঠানিকতাটোহে বাকী আছে যিহেতু ইয়াত লখিমপুৰৰ যিজন বিধায়ক পূৰ্বতে আচলতে স্বাধীনতাৰ ৬৭ দশক কংগ্ৰেছেই ৰাজত্ব কৰিছিলে কিন্তু আমি দেখা পাইছোঁ যে বিগত সময়ছোৱাত যেতিয়াৰ পৰা বিজেপি চৰকাৰৰ অধীনত অসম চৰকাৰে হওক আমাৰ দেশৰ যিটো আমাৰ দেশৰ নিৰ্বাচন তাতে আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে হওক আৰু আমাৰ লখিমপুৰ সমষ্টিত বিগত ৫টা বছৰত আচলতে যিখিনি লখিমপুৰবাসীয়ে কেতিয়াও কল্পনাও কৰা নাছিল এনেধৰণৰ কিছু মানে উন্নয়নৰ কাম আমাৰ বিধায়ক ডাঙৰীয়াই কৰি উলিয়াইছে আপোনাক যদি মই থোৰতে ক'বলৈ যাওঁ আচলতে শেষ নহ'ব এই অকণমান আগতে আমি যিটো অঞ্চলত আচলতে এতিয়া এই কথা কৈ আছোঁ সেই অঞ্চলৰ অকণমান আগতে এটা জাবৰৰ সদৃশ বহুত ডাঙৰ পাহাৰৰ সদৃশ জাবৰৰ দম আছিলে যিটো নেকি আমাৰ বৈজ্ঞানিক পদ্ধতিৰে লখিমপুৰ পৌৰসভাই আৰু বিধায়ক মানৱ ডেকা ডাঙৰীয়াৰ প্ৰচেষ্টাত সেই গোটেই জাবৰৰ দমটো নিষ্কাশন কৰি এটা চাফা কৰি তাত এটা বটানিকেল গাৰ্ডেন বনাব গৈ আছে যিটো নেকি জাপানিজ টেকনলজি গছ ইয়াত ৰোপণ কৰা হ'ব আৰু তাত খুব এটা সুন্দৰ পৰিৱেশ আগতে নাকত ৰুমাল নোলোৱাকৈ সেই পথটোতে যাব নোৱাৰি এতিয়া খুব এটা সুন্দৰ পৰিৱেশ তাত সৃষ্টি কৰিছে সমান্তৰালভাৱে যদি আপুনি চাবলৈ যায় লখিমপুৰ বাইপাছৰ কাষতেই লখিমপুৰৰ উদয়মান প্ৰতিভাৱান খেলুৱৈসকলৰ কাৰণে এটা বিশাল ষ্টেডিয়াম নিৰ্মাণ কৰিছে য'ত আজি কেইদিনমান পূৰ্বে আমাৰ লাভলীনা বৰগোহাঁই নামত উৎসৰ্গা কৰিছে আৰু লাভলীনা বৰগোহাঁই নিজে আহি তেওঁ নিজে প্ৰকাশ কৰি গৈছে যে ইমান এটা বিৰল বিশাল এটা অডিটৰিয়াম আচলতে ষ্টেডিয়াম নিৰ্মাণ কৰিছে যাক আচলতে তেখেতে প্ৰশংসা কৰি গৈছে সমান্তৰালকৈ যদি আমি চাবলৈ যাওঁ লখিমপুৰত আগতে স্বাস্থ্য ক্ষেত্ৰত যথেষ্ট মানে এটা দুৰ্যোগ পৰিৱেশ আছিলে এতিয়া লখিমপুৰৰ স্বাস্থ্য কেন্দ্ৰত যথেষ্ট উন্নয়ন হৈছে মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল হৈছে আমাৰ মেডিকেল কলেজ নিৰ্মাণ হৈছে প্ৰাথমিক চিকিৎসা কেন্দ্ৰসমূহ নতুনকৈ গঢ় দিছে বিধায়ক মানৱ ডেকা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়াৰ পৰাই তেখেতে আচলতে বিধায়কৰ দায়িত্ব ল'লে তেওঁৰ দায়িত্ব লোৱাৰ পূৰ্বে কৈছিল যে লখিমপুৰখনক তেওঁ লখিমপুৰৰ ২ লাখ মানুহৰ মাজত এজন তেওঁ নিজে কৈছিল আৰু তেওঁ যিদিনাখনৰ পৰাই দায়িত্ব লৈছে সেইদিনাখন পৰাই লখিমপুৰৰ এটা আমূল পৰিৱেশ আমি দেখা পাইছোঁ এটা পৰিৱৰ্তন দেখা পাইছোঁ নগৰৰ প্ৰতিটো পথত আজি ষ্ট্ৰীট লাইট হওক নগৰৰ পথসমূহ নিৰ্মাণ কৰাকৈ হওক কোনো মানুহৰ ব্যক্তিগত মানুহে আহি ইয়াত কমপ্লেইন কৰিবলগীয়া হোৱা নাই আবেদন কৰিবলগীয়া হোৱা নাই পথ লাগে বুলি বিধায়ক ডাঙৰীয়াই নিজৰ প্ৰচেষ্টাত তেওঁ উদ্যোগ লৈ পিনে এই পথসমূহ নিৰ্মাণ কৰিছে সমান্তৰালভাৱে যদি আমি চাবলৈ যাওঁ প্ৰতিটো ক্ষেত্ৰত আজি এই পথটো আপোনালোকৰ সন্মুখৰ যিটো পথ আপুনি য'ত বাইট লৈ আছে এই পথটোৰ সন্মুখৰ পথটো গৌৰৱ পথেৰে নামাকৰণ কৰিছে ইয়াতে আপোনাৰ খুব সুন্দৰ এটা মানে বাহিৰৰ দেশৰ যেনেকুৱা ধৰণৰ ৰাস্তা নিৰ্মাণ কৰে ঠিক তেনেকুৱা ৰাস্তা নিৰ্মাণ কৰিছে লগতে কাষেদি খোজ কাঢ়িব পৰাকৈ ৱাকিং জ'নৰ নিৰ্মাণ কৰিছে বিধায়ক মানৱ ডেকা ডাঙৰীয়াই যেতিয়াই দায়িত্ব ল'লে তাৰপিছতে কিন্তু লখিমপুৰ কলেজখন আচলতে বিশ্ববিদ্যালয় ৰূপান্তৰিত হ'ল
লখিমপুৰত জহিঙত নতুন এটা কোষ নিৰ্মাণ কৰা হ'ল, য'ত নেকি আমাৰ তাবুৰাণ তাই ডাঙৰীয়াৰ নামত উচৰ্গা কৰা হৈছে। আপুনি চাওক, আজি 6-7টা দশকৰ আগত ৰেলৱে ষ্টেচন স্থাপন হৈছিলে লখিমপুৰত। এই ৰেলৱে ষ্টেচন স্থাপন হোৱাৰ পিছত আচলতে ইয়াতে বহু বিধায়ক মন্ত্ৰী হ'ল, কংগ্ৰেছৰ কেইবাজনো মন্ত্ৰী হ'ল, কিন্তু কোনো এজনে এই নকাৰী অভাৰব্ৰিজখনত ৰেল গেট লগাই দিয়াৰ ফলত যি ৰোগীৰ মৃত্যু হৈছে, তাতে বহু সংগঠনে আচলতে দাবী উত্থাপন কৰি আহিছিলে, বিভিন্ন সময়ত আন্দোলন কৰিছিলে যে ইয়াতে এটা অভাৰব্ৰিজ লাগে। এই অভাৰব্ৰিজৰ কথা কিন্তু কংগ্ৰেছৰ সময়ছোৱাত কোনো মন্ত্ৰী বিধায়কে আচলতে তেওঁলোকে ভাবিবলৈও আহৰি নাপালে। সেই অঞ্চলতে এজন বিধায়কো হৈ গ'ল কংগ্ৰেছৰ, কিন্তু তেওঁলোকেও সেই ব্ৰিজখনৰ কথা কেতিয়াও চিন্তা নকৰিলে। বিধায়ক মানৱ ডেকা ডাঙৰীয়াই তেওঁ 4.5 বছৰৰ ভিতৰত এই ব্ৰিজখন মানে ৰাইজক আগন্তুক ডেৰ মাহৰ ভিতৰত তেওঁ উচৰ্গা কৰিবলৈ গৈ আছে। আমি অনাগত সময়খিনিত আপোনালোকক দেখুৱাই যাম এওঁলোকে যিখিনি কথা কৈছে, যিখিনি দাবী কৰিছে, বিজেপি কৰ্মকৰ্তাই যিখিনি কথা কৈছে, সেইখিনি কাৰ্যত কিমান প্ৰতিফলিত হৈছে সেয়াও আমি দৰ্শকসকলক দেখুওৱাৰ চেষ্টা কৰিম। লগতে জানিব বিচাৰিম আমি বিৰোধী দলৰ মনৰ কথা। লখিমপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ বিজয় নিশ্চিত, কাৰণ যোৱা বিধানসভা নিৰ্বাচনত লখিমপুৰৰ সমগ্ৰ যুৱচামে মানৱ ডেকা ডাঙৰীয়াৰ ওপৰত এটা আশা কৰিছিল যে মানৱ ডেকা ডাঙৰীয়া মানে হিমন্ত বিশ্ব শৰ্মাৰ লগত অতি ঘনিষ্ঠ, গতিকে মানৱ ডেকা ডাঙৰীয়া বিধায়ক হ'লে ইয়াত যুৱচামে এটা আশা কৰিছিলে যে সকলোৱে নিশ্চয় কিবা এটা নহয় কিবা এটাত তেওঁলোকে মানে পাব। আৰু লখিমপুৰৰ যুৱচামৰ প্ৰথম কথা হ'ল নিৰ্বাচনী প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছিলে যে লখিমপুৰখন জালুকবাৰী বনাম, হয়, কিন্তু মেডিকেল কলেজত যিমান কৰ্মচাৰীয়ে চাকৰি পাইছে 90% কিন্তু জালুকবাৰী। গতিকে লখিমপুৰৰ ল'ৰাখিনিক বিত্তে কৰিছে। গতিকে এইবাৰ নিৰ্বাচনত তেওঁলোকে যিমান ঢোল বজাইছে উন্নয়ন হৈছে, উন্নয়ন তাৰ আগতেই মানে লখিমপুৰখন আগৰ পৰাই হেৰি হৈ আছে চব ফালৰ পৰা। তেওঁ মাত্ৰ এইবাৰ অভাৰব্ৰিজখন বনাইছে। ষ্টেডিয়ামখন আগৰ পৰা ষ্টেডিয়ামখন কংগ্ৰেছে মাটি এলট কৰি ষ্টেডিয়ামৰ নামত বাউণ্ডেৰী হেৰি কৰিছিলে, কিন্তু কামখিনি লেহেমীয়া হৈছিলে। কথা হ'ল যে এটা ঘৰ আমি ছাপ'জ এটা ঘৰ বনালেও তলৰ পৰা ফাউণ্ডেশ্যনটো বনাই আনিব লাগিব। এতিয়া ফাউণ্ডেশ্যন বনাই 2টা মহল উঠোৱাৰ পিছত 3 মহলটো যেতিয়া 3rd মহলটো বনাব, সেই বনোৱাজনে ক'ব নেকি যে গোটেই গ্ৰাউণ্ড লেভেলৰ পৰা গোটেই কামখিনি তেওঁ কৰিলে? গতিকে এইবাৰ ৰাইজে কংগ্ৰেছক ভোট দিব। বিজেপি ভ্ৰষ্টাচাৰ আৰু তেওঁলোকৰ হিটলাৰী শাসনৰ বিপক্ষে গৈ ৰাইজে ভোট দিব। নিৰ্বাচনৰ খবৰ বিচাৰি লখিমপুৰ সমষ্টিৰ অৰঙে দৰঙে আমি ঘূৰিছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছোঁহি কাকৈ সাপ্তাহিক বজাৰত। আৰু ইয়াত আমি নিৰ্বাচনৰ যিখিনি খবৰ সেয়া আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। বাইদেউ, আপোনালোক কোন সমষ্টি? হেৰি হয়, ঢকুৱাখানা, লখিমপুৰ সমষ্টি হয়। লখিমপুৰ। আগতে কি ঢকুৱাখানা? আগতে ঢকুৱাখানা আছিলো, এতিয়া লখিমপুৰ সমষ্টি। এইবাৰতো নিৰ্বাচন আহি আছে, কি দেখিছে? নিৰ্বাচন আহি আছে, এতিয়া প্ৰচাৰ হোৱাই নাই দেখোন, হ'বহে। লখিমপুৰত নতুনকৈ অন্তৰ্ভুক্ত হৈছে নতুন ভোটাৰ এবাৰ। লখিমপুৰ চহৰখনৰ কাম কাজ কি দেখিছে? কাম কাজ বহুত ভালেই দেখিছো, আগতকৈ ভাল দেখিছো। বিৰোধী আছে নে নাই? বিৰোধী দল এতিয়ালৈকে বৰ্তমান নাই দেখা। বিৰোধী দিনত কাম হৈছিল নে নাই? বিৰোধী দিনত কাম নাই দেখা, এতিয়া বহুত ভাল দেখিছো মানে আগতকৈ। গতিকে ইলেকশ্যন আহি আছে, কাৰ ফালে পাৰ্দা? তাৰফালে মানে এইটো এতিয়া সময়তহে কম আৰু। ঠিকে আছে বাৰু, থেংক ইউ। বিভিন্নজন লগ পাইছোঁ, আমি বজাৰৰ মাজত আছোঁ। আইতা, অকণমান কথা এটা সোধোঁ, বজাৰ কৰিলে? বজাৰ কৰিলোঁ। কোন জেগা আপোনাৰ ঘৰ? মোৰ ঘৰ ইয়াতে কদমতে। তেনেহ'লে আপোনালোক এইবাৰ লখিমপুৰ সমষ্টি? লখিমপুৰ সমষ্টি। নিৰ্বাচন আহি আছে নহয়? কেনেকুৱা দেখিছে মানে নিৰ্বাচনী প্ৰেক্ষাপটটো আপোনালোকে? মই ইমানবোৰ কথা নাজানো নহয়, বাপাৰ বুঢ়ী মানুহ। কাম হৈছেনে নাই? কাম মই সেইবোৰ একো বাতৰি নাজানো। ল'ৰা ছোৱালী আছে ল'ব। ভোট দিবনে নাই? কেনে নিদিম ন? ভোট নিদিলে আকৌ ক'ত থাকিম ন? ভোটটো দিবই লাগিব। ঠিক আছে, বাইদেৱে ভোট দিব, আইতাই ভোট দিব, কিন্তু কাক দিব এইখিনি কথা আমি সুধিবও নোৱাৰোঁ। এগৰাকী ব্যৱসায়ী আছে, তেওঁৰ পৰা আমি জানিব বিচাৰিম। দাদা, বজাৰ কেনেকুৱা চলিছে? বজাৰ ভালে চলি আছে। বজাৰ ভালে চলিছে। নিৰ্বাচন আহি আছে নহয়? নিৰ্বাচন আহিছে। কেনেকুৱা দেখিছে আপুনি? আপোনালোক এতিয়া লখিমপুৰ সমষ্টি? আমাৰ লখিমপুৰ সমষ্টি। কি হ'ব পাৰে এইবাৰ? এইবাৰ বিজেপিয়ে যাব আৰু। দাদা ডাইৰেক্ট বিজেপিয়ে কৈছে আৰু। দাদা, আপুনি ইয়াৰে নে? আপুনি কোন জেগাৰ?
বগিনদী বগিনদী মানে আপুনি লখিমপুৰ সমষ্টি এতিয়া অঁ কেনেকুৱা লখিমপুৰ সমষ্টিত কাম হৈছে নে নাই এবাৰ হৈ আছে হৈছে আগতকে কাম ভাল হৈছে নে নহয় ভাল হৈছে নিৰ্বাচন আহিব নহয় অঁ আহিব দিবনে নাই আৰে আমাৰ সেইটো দিবই লাগিব আমি বিজেপি দিম মানুহ বিজেপি দিম আৰু বেলেগত বিজেপি মানুহ বাইদেউ কি খাইছে ঘুগনি নে কি খাইছে আমাকো খুৱাব নি খাওক কোন জেগাই আপোনালোকৰ ঘৰ আমাৰ কদম বাগান গাঁও কদম বাগান গাঁও সমষ্টি কি পৰে আপোনালোকৰ লখিমপুৰ নিৰ্বাচন আহি আছে ন ভোট দিছে নাই আগতে ভোট দিছোঁ এইবাৰ চৰকাৰ কাম কাজ কেনেকুৱা দেখিছে আপোনালোকে ভাল বহুত ভাল আমাৰ ৰাস্তা পদূলিও ভাল হৈছে এতিয়া হৰিনামঘৰো তেওঁ উন্নত কৰি দিছে বিজেপি চৰকাৰ গতিকে আমি বিজেপি চৰকাৰ হ'ব নথৈ আনন্দিত হৈছোঁ গতিকে নিৰ্বাচনত কি হ'ব গমেই পাইছে পাইছোঁ নিশ্চয় নিৰ্বাচন যিহেতু আহি পাইছেহি গতিকে এইবাৰ আপোনালোকৰ লখিমপুৰ সমষ্টিত কেনেকুৱা ধৰণৰ সাহস দেখিছে মই মানে কথাটো হ'ল কি এইটো উন্নয়ন হৈছেতো এবাৰ ইয়াত বিজেপিয়ে জিকিব মানে উন্নয়নমূলক কাম কাজখিনি লখিমপুৰত পূৰ্বতকৈ অধিক হৈছে বহুত হৈছে এইটো বিজেপিয়ে জিকিব এবাৰ ইয়াত দাদা অকণমান ৰখাওঁ বেয়া নাপায় যে বজাৰ কৰিলে কৰিব কওক কি কৰিলে এই চব্জি বজাৰ কোন জেগাত ঘৰ আপোনাৰ মোৰ কদম ফেৰিলে মানে আপুনি লখিমপুৰ সমষ্টিৰ এতিয়া বাসিন্দা লখিমপুৰ সমষ্টি দাদা আমি আহিছোঁ নিৰ্বাচন কেন্দ্ৰিক অলপ খবৰ ল'বৰ বাবে কাম কাজ কেনেকুৱা চলিছে চৰকাৰ দিনত চৰকাৰে উন্নয়নমূলক কামেই দেখি আছোঁ বৰ্তমান উন্নয়নমূলক কাম হৈছে ন হৈছে বুলি ভাবিছোঁ আপোনালোকৰ অঞ্চল বিশেষেও চাগে কাম হৈছে কাম হৈছে আমাৰ বিশেষকৈ আমাৰ লখিমপুৰ হেৰিত মানে মানৱ ডেকা যথেষ্টখিনি কাম কৰিছে এইবাৰ নিৰ্বাচনত কেনেকুৱা হ'ব পাৰে ফলাফল কাৰ ফালে পাৰ্টা ভাৰি আছে এইবাৰতো বিজেপি আহিব লাগি আছে বিজেপিয়ে যেন দেখি আছে ন ঠিক আছে দাদা ধন্যবাদ জনাইছোঁ আপোনাৰ সমষ্টি লখিমপুৰ পৰে লখিমপুৰ ব্যৱসায় কেনেকুৱা চলিছে ব্যৱসায় মধ্যমীয়া আপোনালোকে এনেকৈ ব্যৱসায় কৰিয়ে চলেনে ব্যৱসায় নহয় আমি মানে এই আহোঁ আৰু ঘৰৰ বস্তু পালে কেতিয়াবা লৈ আহোঁ আৰু লখিমপুৰ সমষ্টিটোত কাম কাজ কেনেকুৱা হৈছে চৰকাৰ দিনত আমি এতিয়া সদ্যহতে মোৰ ফালৰ পৰা মই বিশেষ উন্নত দেখিছোঁ ৰাস্তা পদূলিত মোৰ কাৰণে মই কিন্তু বৰ সন্তুষ্ট হৈছোঁ মানে বৰ্তমান বিধায়কজনৰ কাম কাজতো সন্তুষ্ট নেকি আপুনি তেখেতৰ যোগেদিয়ে আমাৰ ৰাস্তা পদূলিবিলাক হৈছে বুলি মই মানে ভাবিছোঁ গতিকে নিৰ্বাচন যিহেতু আহি আছে তেওঁ আগুৱাই আছে নেকি মানে কংগ্ৰেছতকৈ বিজেপি আগুৱাইছে নে নহয় এতিয়া মই মানে যিমান দেখিছোঁ যিমান ৰাইজৰ পৰা মুখৰ পৰা শুনিছোঁ আমাৰ মানে বিধায়ক মানে ডেকাকেই ছাপোৰ্ট কৰিছে সকলোৱে ছাপোৰ্ট স্পষ্টভাৱে কৈছে বৰ্তমানৰ বিধায়কগৰাকীৰ দিনত তেওঁলোকৰ যথেষ্ট উন্নয়নমূলক কাম কাজ হৈছে আৰু খুৰা অকণমান ডিষ্টাৰ্ব দিওঁ আপোনাক আপোনালোক ইয়াৰে নে ওচৰৰে আপোনালোকৰ সমষ্টি কি পৰে সমষ্টি লখিমপুৰ এতিয়া আগতে ঢকুৱাখানা আছিল হয় লখিমপুৰ সমষ্টিৰ নতুন ভোটাৰ হিচাপে চৰকাৰৰ যিখিনি কাম কাজ চলি আছে কেনেধৰণে আপোনালোকৰ দৃষ্টিত কেনেকুৱা ধৰণৰ কাম কাজ আমাৰ ইয়াত ধুনীয়া ভাল হৈছে সুন্দৰ আৰু অপ্ৰিয় হ'লেও শুদ্ধ কথা এই এতিয়া বৰ্তমান মানৱ ডেকাই সুন্দৰ আমাৰ ইয়াত উন্নয়নৰ কাম কৰিছে কংগ্ৰেছৰ দিনত আচলতে যিমান হ'বলগীয়া আছিল নাই হোৱা কিন্তু এতিয়া কিন্তু হৈছে মই নামবোৰ উল্লেখ নকৰোঁ বহু কাম ইতিমধ্যে মানৱ ডেকাই কৰি আছে মানে আপোনালোক অসন্তুষ্ট বিধায়কজনৰ কাম কাজত বিধায়কজনৰ কাম কাজত আপোনালোক যথেষ্ট সন্তুষ্ট হয় মানে আমি সন্তুষ্ট বহু কাম কৰিছে আমি যিখিনি আগতে পোৱা নাছিলোঁ সেইখিনি সম্পূৰ্ণ কাম কৰিছে তেখেতে আৰু ভৱিষ্যতে তেওঁ জিকি আহিলে আমাৰ সমষ্টিৰ বহু কাম হ'ব বুলি আমি আশা কৰিছোঁ ধন্যবাদ জনাইছোঁ খুব ভালকৈ কৈছে খুৰাই বহুত স্পষ্টকৈ কৈছে আচলতে কি হৈছে কি নাই হোৱা নিৰ্বাচনী প্ৰেক্ষাপটটো বজাৰতকৈ হয়তো আৰু স্পষ্টভাৱে জনাৰ স্থল নাথাকে কাৰণ ইয়াত বিভিন্নজন লোক বিভিন্ন সময়ত আহে আৰু আপোনালোকে দেখিছে যে চাৰিওফালে এক পৰিৱেশ দাদা আপুনি ইয়াৰে নে কোন অঞ্চলৰ আপোনালোক লখিমপুৰ সমষ্টি এই বজাৰ কৰি আছে মাজতে অকণমান ডিষ্টাৰ্বো দিওঁ দেই নিৰ্বাচন আহিছে যে নিৰ্বাচনৰ বতৰত কেনেকুৱা দেখিছে এইবাৰ বতৰ এইবাৰ বতাহ দুই পাকে বলিছে দেখোন দুইফালে কোন হ'ব প্ৰাৰ্থী তাৰ ওপৰত ডিপেণ্ড কৰিব নেকি হয় এইটো প্ৰাৰ্থীৰ ওপৰত ডিপেণ্ড কৰিব এবাৰ মানে কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী হ'লে এইবাৰ অকণমান চান্স আছে শক্তিশালী প্ৰাৰ্থী হ'লে মানে কাৰণটো কি বুলি ভাবে তেনেকৈ কাৰণ আৰু মানে ধৰক কিয় দেখিছে ৰাইজে মানে যি চলি আছে ধৰক
বুজি পাইছে ৰাইজে নিজে, আৰু কি ক'ম বাৰু ধৰি লওক যি মানে বস্তুৰ দাম বাঢ়িছে ধৰক সেইটো সেই মূল্য বৃদ্ধি বৃদ্ধি ধৰি লওক এনেকুৱা উন্নয়নমূলক কামৰ লগতে মূল্য বৃদ্ধিৰ প্ৰভাৱটো কিন্তু মূল্য বৃদ্ধিৰ প্ৰভাৱটো পৰিছে বিশেষকৈ। আপোনাৰ ঘৰ ইয়াতে নে? ঘৰ মোৰ চিয়াজুলিত, ইয়াৰ পৰা অকণমান দূৰ হয়। মানে কোন সমষ্টিত পৰে আপোনালোক? আমি লখিমপুৰ সমষ্টি। নিৰ্বাচনৰ বতৰ যিহেতু আমি আহিছোঁ নিৰ্বাচনৰ খবৰ ল'বলৈ, কেনেকুৱা দেখিছে গোটেই সামগ্ৰিক নিৰ্বাচনী প্ৰেক্ষাপটটো লখিমপুৰত? যিটো দল শাসনত আছে তেওঁলোকৰ দিনত কাম কাজ কেনেকুৱা হ'ল? আমাৰ মতে পচন্দৰ হৈছে। মানে লখিমপুৰত আগতে এনেধৰণৰ উন্নয়ন হোৱা নাছিল? হোৱা নাই, সেইটো সত্য কথা। এতিয়া যিটো গতিত আগবাঢ়ি গৈছে যথেষ্ট উন্নত হৈছে। মোৰ চিয়াজুলি আপোনালোকে গ'লে দেখিব, চিয়াজুলি যিটো PW এটা টাইমত জৰাজীৰ্ণ অৱস্থা, আপুনি চাইকেলখন চলাই যাব নোৱাৰে। এতিয়া তাত হাইৱে লেখীয়া হ'ল, গম পাইছেনে? হাইৱে লেখীয়া ৰাস্তা হৈছে, সুন্দৰ ৰাস্তা আৰু ডেভেলপ হৈছে। আমি এইটো স্বীকাৰ কৰিব লাগিব। মানে অনাগত দিনত তেনেহ'লে আপোনালোক ডেভেলপমেণ্টৰ লগত থাকিব, অৰ্থাৎ হয়, আমি ডেভেলপমেণ্টৰ লগত থাকিম। ডেভেলপমেণ্ট উন্নয়নৰ থেংক ইউ, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে আচলতে ৰাইজৰ মনৰ খবৰ আমি আপোনালোকক জনাইছোঁ। আৰু এই নিৰ্বাচনী প্ৰেক্ষাপটৰ এইসকল ৰাইজৰ মনৰ বতৰ পৰা এটা ধাৰণা আপোনালোকে স্পষ্টকৈ ল'ব পাৰে যে লখিমপুৰ সমষ্টিত এই মুহূৰ্তত এই নিৰ্বাচনী যুঁজত কোন প্ৰকৃততে আগবাঢ়ি আছে। লখিমপুৰ সমষ্টিৰ কদম বগীনদী বাগান গাঁৱত মই বৰ্তমান উপস্থিত আছোঁ আৰু এটা বিশেষ অঞ্চললৈ আমি ইয়াত আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে মোৰ পাছফালে এখন জৰাজীৰ্ণ প্ৰায় ভগ্নপ্ৰায় বাঁহৰ দলং, আৰু এই দলংখনৰ অৱস্থা এতিয়া এই মুহূৰ্তত আপোনালোকে দেখিছে। আৰু পূৰ্বতে আমি যিখন নদী ঠিক দাঁতিতে আছোঁ সেইখন হ'ল কাকৈ নদী, আৰু এই নদীখনেৰে অহা যোৱা কৰাৰ একমাত্ৰ সম্বল আছিল সেই বাঁহৰ দলংখন। কিন্তু বৰ্তমান ৰূপান্তৰৰ যি কিছু স্পষ্ট আভাস আমি দেখিবলৈ পাইছোঁ, আৰু পেইলি ব্ৰিজ এখন আমাৰ চকুৰ সন্মুখত আছে। আৰু এয়া লখিমপুৰ সমষ্টিত যেতিয়া এই অঞ্চলটো অন্তৰ্ভুক্ত হ'ল তাৰ পাছৰ পৰিৱৰ্তনৰ দৃশ্য। আৰু ইয়াত স্থানীয় তেওঁলোকৰ গাঁওবাসী আছে, তেওঁলোকৰ লগত আমি কথা পতাৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, এই দলংখন কেতিয়া হ'ল? দলংখন আজি প্ৰায় 20 দিনমান হ'ল ন, ক্লিয়াৰ হোৱা 20 দিনমান হ'ল। আগতে আপোনালোকৰ যিখন বাঁহৰ দলং দেখিছিলোঁ সেইখনে আছিল ন? হয়, সেইখনেই আছিল, কিন্তু ইমান এটা সুচল নহয়। মানে সেইখন আছিল যদিও বাৰিষা পানীয়ে পাই জোকাৰি মেলি গোটেই খুটা চুটা লৰাই দিলে। কিছুলোকে কেতিয়াবা পানীয়ে দি যায়, কিছুলোকে যেনে তেনে এখন মানে যায় আৰু। মানে তেতিয়া যাতায়াতৰ ক্ষেত্ৰত খুব অসুবিধা হৈছে? অসুবিধা বহুত অসুবিধা। এতিয়া আপোনালোক লখিমপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল? হয়। পূৰ্বতে কিহত আছিলে? পূৰ্বতে আমাৰ ঢকুৱাখানা আছিলে। তেতিয়া বিশেষ উন্নয়ন নাপালে, কিন্তু এতিয়া পুৰা আমাৰ মানে যুগ ধৰি বুলি ক'ব লাগিব। আজু ককাৰো মানে হেৰি আৰু এইটো ফলত আমি এতিয়া দেখিবলৈ পাইছোঁ এইখন দলংখনৰ হেৰিয়ত। নিৰ্বাচন যিহেতু আহি আছে, এবাৰ ৰাইজ কাৰ পক্ষত থাকিব বুলি ভাবে? এইবাৰ এতিয়া পক্ষ মানে আমি জনামতে, আমি যি বুজি পাইছোঁ গাঁওখনৰ বিশেষকৈ আমাৰ বিজেপি হেৰিতে থাকিব বুলি ভাবিছোঁ আমি। ক'ব পাৰিম মানে ডাঠি ক'ব পাৰিম। আপুনিও ইয়াৰে? হয়, ইয়াৰে। আগতে কিহেদি যায়? আগতে বাঁহৰ দলং আছিলে, নহ'লে বাঁহৰ দলং ভাগিয়ে যায় নহয়, পানীয়ে উটুৱাই লৈ যায়। তাৰপৰা নদীয়েদি যায় আৰু কলৰ ভোঁ বনায় ৰাইজে, তেনেধৰণে যাবলগীয়া হয়। বহুত কষ্ট হয়। আৰু এতিয়া এইখন দলং হোৱাৰ পিছত আপোনালোকৰ যাতায়াতটো সুচল হৈছে? এতিয়া সুচল হৈছে, আমাৰ বহুত দিনে আশা এটা পূৰণ হৈছে। বিধায়কজনৰ কাম কাজত কেনেকুৱা আপোনালোকৰ? আমি সম্পূৰ্ণ সন্তুষ্ট। তেখেত হয়, নিৰ্বাচনো আহি আছে, আমি তেখেতৰ পক্ষৰ মানুহে। আপুনি ইয়াৰে ন? আগতে এই অঞ্চলত যেতিয়া এনেধৰণৰ যাতায়াতৰ ব্যৱস্থা আছিল বাঁহৰ, বেমাৰ আজাৰ হ'লে হঠাৎ ৰাতি নিবলগীয়া হ'লে চিন্তাৰো চাগে কাৰক হৈ পৰে? হয়, তেতিয়া আপোনাৰ আমিতো হস্পিটেল যোৱাৰ কথা চিন্তাই কৰিব নোৱাৰোঁ। আমাৰ মানে দলংখন থাকিলেও পানীয়ে ভাঙি লৈ যায়, আমাৰ মানে পাৰ হৈ যোৱাৰ মানে উপায় নাথাকে আৰু একো ব্যৱস্থা নাথাকে। যদিও বেমাৰ হয় ইয়াতে মানুহ যি হয় চিকিৎসা ভিতৰতে কৰিব লাগিব, তেনেকুৱা ধৰণৰ পৰিস্থিতি আছিলে আমাৰ। সামগ্ৰিকভাৱে বিজেপি চৰকাৰ দিনত কি উন্নয়ন দেখিছে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে? উন্নয়নে আপোনাৰ এই দেখিছোঁ আমি চকুৰ আগতে আপোনাৰ উন্নয়ন আমিতো ভবাই নাছিলোঁ আমাৰ কদম বাগান গাঁৱত যে এনেকুৱা এখন আমাৰ দলং আমাৰ হ'ব বুলি। কিন্তু আমাৰ আগতে কামবোৰ আমাৰ ঢকুৱাখানা চেণ্ট্ৰিক হয়। আমাৰ যেতিয়া ডিলিমিটেশ্যন হ'ল আমাৰ
যেতিয়া আমাৰ সন্মানীয় আমাৰ মাননীয় বিধায়ক মহোদয় আমাৰ মানৱ ডেকা মহোদয় আহিলে, তেতিয়াৰ পৰা আমাৰ এই দেখিছোঁ আমি চকুৰ আগত এনেই অতদিনে আমি উন্নয়ন শুনি আছিলোঁ, কিন্তু উন্নয়ন আমি নিজ স্বচক্ষে দেখিছোঁ। আমি নথৈ আনন্দিত। এটা আমাৰ জাউতুজিকীয়া আমাৰ জেনেৰেশ্যন ধৰি মানে এটা ভুগি থকা সমস্যা আমাৰ খুব কম দিনৰ ভিতৰতে আমাৰ এমাহমানৰ ভিতৰতে মানে সম্পন্ন কৰি দিলে। তাৰ বাবে আমি সমূহ গাঁওবাসীৰ সৈতে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে মানে আমি আৰু সদায় আমাৰ গাঁৱৰ মানুহে উন্নয়নৰ পক্ষতে থাকিম সদায়। স্পষ্টকৈ কৈছে উন্নয়নৰ পক্ষত, আৰু একাংশ বিজেপি কৰ্মকৰ্তাও আমাৰ লগত আছে। ৰাইজে কৈছে উন্নয়নৰ ছবিখন স্পষ্ট ৰূপত তেওঁলোকৰ চকুৰ আগত প্ৰতিভাত হৈছে। কিন্তু এই যোনখিনি উন্নয়নমূলক কাম কাজৰ যোনখিনি ৰাইজে পাইছে, তেওঁলোকক ভোটলৈ পৰ্যবেক্ষিত কৰাৰ কাৰণে কি ধৰণৰ ৰণকৌশল পৰিকল্পনা? ইতিমধ্যে আমাৰ দলে এটা কথাই বিশ্বাস কৰে যে আজিৰ দিনত আমাৰ বিশেষকৈ নৱপ্ৰজন্মৰ লগতে আমাৰ মেইনলি আমাৰ ভোটাধিকাৰ যিসকলে সাব্যস্ত কৰে, আমাৰ জনপ্ৰতিনিধি আমাৰ ৰাইজসকলে আজিকালি উন্নয়নৰ পক্ষত ভোট দিয়ে। গতিকে আমাৰ বিজেপি চৰকাৰৰ প্ৰথম মতটোৱে হ'ল উন্নয়ন কৰিব লাগিব। আজিৰ দিনত প্ৰলোভনৰ ৰাজনীতি নচলে। গতিকে প্ৰথম যাত্ৰাই হ'ল আমাৰ উন্নয়নৰ যাত্ৰা। গতিকে আমি ভাবিব নোৱাৰাকৈ আমাৰ বগীনদী মণ্ডলে বৰ্তমান উন্নয়নৰ মুখ দেখিছে। আমাৰ মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া ডিলিমিটেশ্যনৰ পিছত আজি প্ৰায় মাত্ৰ 1.5 বছৰ হৈছে, কিন্তু 1.5 বছৰতে প্ৰায় 200 কিলোমিটাৰৰ অধিক মাত্ৰ আমাৰ এটা ব্লকত, বগীনদী ব্লকত তেওঁ ৰাস্তা বনাবলৈ সক্ষম হৈছে। তাৰোপৰি অত্যাধুনিক এটি আপোনাৰ অডিটৰিয়াম, প্ৰায় 800 আসনযুক্ত এটি অডিটৰিয়াম বনাই আছে আমাৰ বগীনদী মণ্ডলৰ প্ৰেক্ষাগৃহত। লগতে ইতিমধ্যে আপুনি সকলোৱে অৱগত, অসমীয়াৰ নতুন প্ৰজন্মই ইতিমধ্যে এতিয়া এটা সপোন দেখিব পাৰিছে যে মই যদি ভালদৰে অধ্যয়ন কৰোঁ, মই যদি এটা নিৰলস সাধনাত যদি মই ব্ৰতী হওঁ, এটি ভাল চাকৰি পাম, মোৰ চাকৰিটোৰ পৰা মোৰ পৰিয়ালটো পোহপাল দিব পাৰিম। সাংগঠনিক দিশটো আৰু কেনেধৰণে শক্তিশালী কৰাত গুৰুত্ব দিছে আপোনালোকে? সাংগঠনিক দিশটো আমি দলীয় হিচাপে ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত বিভিন্ন পন্থা আমি লৈছোঁ। কিন্তু তাৰ লগে লগে আমি এটা কথা ক'ব লাগিব, বৰ্তমান আমি য'ত আছোঁ, আমাৰ বগীনদী ডেভেলপমেণ্ট ব্লকৰ কদম গাঁও পঞ্চায়তৰ এই বাগান গাঁৱত, আৰু বাগান গাঁৱত আমি ক'ত থিয় হৈ আছোঁ? এখন বেলি ব্ৰিজত। যুগান্তৰ যিটো সমস্যা, ইয়াতে 108 এখনো মানুহ বেমাৰ হ'লে সোমাই যাব নোৱাৰা এটা কণ্ডিশ্যন। আজিৰ দিনত আমাৰ কৰ্মদক্ষ কৰ্মপটু বিধায়ক, লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ঐক্লান্তিক প্ৰচেষ্টাত ইয়াতে আমাৰ কদম পঞ্চায়তত এখন বেলি ব্ৰিজ, আৰু এই একেখন নদীতে আমি যদি চাওঁ কদম কি আছে? কাকৈ নদী কদম হাজং গাঁৱৰ পৰা কদম বড়ো গাঁৱৰ সংযোগী এনেকুৱা একেধৰণৰ এখন বেলি ব্ৰিজ তাতে নিৰ্মাণ কৰি যুগান্তৰ যিটো সমস্যা, সেই সমস্যাটো সমাধান কৰিছে। স্থানীয় লোক নেকি দাদা, আপুনি ইয়াৰে নেকি? যিহেতু বয়সৰ দৃষ্টিৰেও যদি চাওঁ, আপুনি বিভিন্ন চৰকাৰ দেখিছে, বৰ্তমানৰ চৰকাৰৰ কাম কাজ দেখিছে, কি ভাবে চৰকাৰখনৰ কাম কাজক কেনেধৰণে মূল্যাংকন কৰে আপুনি? তেখেতে বৰ ধুনীয়া কাম কৰিছে মানৱ ডেকা ছাৰে। ৰাইজো সুখী, আমিও সুখী। দলংখন যে পাইছোঁ, তেখেতক মানে অশেষ আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী আছিল চাগে, আৰু নভবাকেই চাগে বেইলি ব্ৰিজ এখন আপোনালোকে যেতিয়া পাইছে, এইবাৰ নিৰ্বাচনো আহি আছে, নিৰ্বাচনৰ সময়ত কাৰ পক্ষত থাকিব প্ৰায় স্পষ্ট হৈছে। সেইটো এতিয়া কি ক'ম, তেখেতৰ লগতে থাকিম আমি। আচলতে ৰাইজৰ মুখেৰে স্পষ্টকৈ কৈছে যে অনাগত নিৰ্বাচনত কোন কাৰ পক্ষত থাকিব। লখিমপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত আমি বৰ্তমান উপস্থিত আছোঁ, আৰু যিহেতু নিৰ্বাচন সমাগত, গতিকে যুৱ প্ৰজন্মই কিভাৱে সমাগত নিৰ্বাচনক লৈ সেইখিনি কথা আমি আপোনালোকক জনোৱাৰ প্ৰয়াস কৰিছোঁ। প্ৰথমতে তোমাৰ পৰা আহিছোঁ, তোমাৰ নামটো কি ক'লা? নমস্কাৰ, মোৰ নাম নিহাৰাণী বৰদলৈ। কোন ডিপাৰ্টমেণ্টৰ? মই দৰ্শন বিভাগৰ ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী। নিৰ্বাচন আহি আছে, যিহেতু তুমি লখিমপুৰৰে নিবাসী আৰু লখিমপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত, নহয় জানো? হয় হয়। গতিকে নিৰ্বাচনক লৈ তোমালোকে কি দেখিছা? নৱপ্ৰজন্মই কেনেকুৱা ধৰণৰ আচলতে জনপ্ৰতিনিধি বিচাৰে? হয়, প্ৰথমতেতো ক'বলৈ গ'লে মই বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। আৰু লগতে যিহেতু লখিমপুৰ বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত, গতিকে আমাৰ বিধায়ক মানৱ ডেকা ছাৰলৈও বহুত বহুত ধন্যবাদ। কাৰণ আগৰ যিখন লখিমপুৰ, এতিয়া সেইখন লখিমপুৰ যিহেতু হৈ থকা নাই, এতিয়া বহুতো উন্নত হৈছে লখিমপুৰখন। আৰু আমাৰ
আচলতে এতিয়া ক'বলৈ গ'লে কলেজ চাৰিআলিখনকে আমি যদি কওঁ, আগতে যিহেতু আন্ধাৰ হৈ থাকে বা অপৰিষ্কাৰ হেৰি হৈ থাকে, গতিকে এতিয়া বহুতো উন্নত হৈছে। এতিয়া এনেকুৱা সম্ভৱতঃ এনেকুৱা মানে ঠাই নাই চাগে বা ৰাস্তা পদূলি নাই যি বেয়া হৈ আছে, বহুত ৰাস্তা পদূলি উন্নত হৈছে আৰু লগতে আপোনাৰ ষ্ট্ৰীট লাইটৰ প্ৰতিটো জেগাতে ব্যৱস্থা কৰা হৈছে। গতিকে আৰু আমি এতিয়া কলেজ চাৰিআলিখন নিৰ্ভয়ে যিহেতু অহা যোৱা কৰিব পাৰোঁ, সিমানখিনি আমি এইখন মানে হেৰিৰ পৰা পাইছোঁ। আৰু লগতে শিক্ষাগত দিশটোৰ কথা সোধোঁ, ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত যিহেতু বিশ্ববিদ্যালয় উন্নত কৰা হৈছে লখিমপুৰ, গতিকে শিক্ষাগত বা দিশটো তোমালোকে ষ্টুডেণ্ট হিচাপে কেনেধৰণৰ উন্নতি দেখিছা? শিক্ষাগত দিশটোত আমি উন্নতি দেখিছোঁ, বহুতেই উন্নতি হৈছে। আৰু আৰু যিহেতু আমাৰ এতিয়া যোনখিনি আঁচনি আছিলে ছাত্ৰী ছাত্ৰীৰ কাৰণে কলেজৰ মানে পৰা এতিয়া মহাবিদ্যালয়ৰ পৰা আমাৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হৈছে আৰু তেনেদৰে আমি এটা কেম্পাছো পাইছোঁ, জহিং কেম্পাছ বুলিও আমি সেইটো পাইছোঁ। গতিকে বহুতো সা সুবিধা দিছে আমাৰ ছোৱালীসকলক সুবিধাবিলাক পাইছোঁ ছোৱালীসকলক সুবিধা দিছে বহুতো, আৰু লগতে এতিয়া বাবু আঁচনি বুলিও ওলাইছে যিহেতু ল'ৰাসকলেও পাইছে। গতিকে বহুতো ক্ষেত্ৰত আমাৰ সাহস হৈ পিনি ইমানখিনি আমাৰ কাৰণে কৰিছে এই চৰকাৰখনে। গতিকে আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত মানে আমি আমাৰ অসমখন লগতে আমাৰ লখিমপুৰ জিলাখন আমাৰ ষ্টুডেণ্ট সকলোৰে মানে উন্নত হোৱাৰ বাবে আমি বিজেপি চৰকাৰকে বিচাৰিম। মানে আপুনি কৈছে বিজেপি চৰকাৰক বিচাৰে, তোমালোকৰ পৰা জানিব বিচাৰে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মানে নেতৃত্বত যাতে এই অসমখন আৰু মানে আমাৰ বিধায়ক ছাৰৰ নেতৃত্বত যাতে এই লখিমপুৰখন আৰু উন্নত হওক, সেই স্বাৰ্থত আমি এই চৰকাৰখনক বিচাৰিম। তোমালোকে কেনেকুৱা ধৰণৰ বিচাৰা? হয়, পোনপ্ৰথমে ক'ব বিচাৰিছোঁ, এতিয়ালৈকে বৰ্তমান বিজেপি চৰকাৰখনে আমাৰ অসমৰ চৰকাৰখনে যিখিনি কাম কৰিছে, যিখিনি কৰ্মসংস্থাপন দিছে, আমাৰ সঠিককৈ চাব গ'লে আমাৰ ষ্টুডেণ্টসকলৰ, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া আমাৰ এটা কৰ্চ পঢ়ি পেলাই আজৰি হয়, তেতিয়া নিবনুৱা সমস্যাটো যথেষ্ট বাঢ়ি যায়। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰে এই কৰ্মসংস্থাপনৰ ব্যৱস্থাটো কৰি দিছে। লগতে পঢ়ি থকা অৱস্থাত, শিক্ষাগত অৱস্থাতো ছাত্ৰ ছাত্ৰীসকলক যি আঁচনি যোগান ধৰিছে, এই আঁচনিসমূহে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ লগতে অন্যান্য দিশসমূহ আগবাঢ়ি লৈ যোৱাটো যথেষ্ট সুবিধা প্ৰদান কৰিছে। চাৰিওফালে দেখিছোঁ এই স্কুটিসমূহ যে দেখিছোঁ চাৰিওফালে কলেজৰ, এইবিলাক চাগে সৰহ সংখ্যকে চৰকাৰী আঁচনিৰ ভিতৰতে অহা নহয় জানো? হয়, এইসমূহ সদ্যহতে আমাৰ যোনখিনি ছাত্ৰ ছাত্ৰীয়ে ভাল উত্তীৰ্ণ হৈ পেলাই হায়াৰ ছেকেণ্ডেৰী হওক বা মেট্ৰিক এক্সামত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ পেলাই আহে, সেইসকলৰ ছাত্ৰী ছাত্ৰীক এই চৰকাৰে প্ৰদান কৰা যান বাহনৰ সুবিধাটোৱে বেছি দেখিবলৈ পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলক কিমান সহায় হৈছে আচলতে স্কুটিবিলাক এনেধৰণে বিতৰণ কৰাৰ পাছত? ছাত্ৰ ছাত্ৰীসকলৰ সহায় হৈছে। এতিয়া ধৰক যাৰ আৰ্থিক দুৰ্বল যিসমূহ লোক থাকে, তেওঁলোকৰ কাৰণে বহুতো সহায় হৈছে। তেওঁলোকৰ ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকে মানে একো চৰকাৰৰ পৰা যিহেতু এইখিনি পাইছে, তেওঁলোকৰ অহা যোৱাৰ ক্ষেত্ৰত হওক বা প্ৰতিটো ক্ষেত্ৰতে সহায় হৈছে। অকণমান ৰ'বা, তোমাৰ নামটো অকণমান জানি ল'ব বিচাৰিছোঁ। তুমি ইয়াৰে ষ্টুডেণ্ট? হয়। কি নাম? বিশ্ববা মজুমদাৰ। কোন ডিপাৰ্টমেণ্টৰ? আছামিজৰ। মই কথা এটা জানিব বিচাৰিছোঁ, যিহেতু ইলেকশ্যন আহি আছে ন, নৱপ্ৰজন্মই কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি বিচাৰে বা তোমালোকে কেনেকুৱা হোৱাটো বিচাৰা বিধায়কজন? কাম কৰিব লাগে ভালদৰে, দুৰ্নীতি নহয়। দুৰ্নীতি নোহোৱা, আৰু যিহেতু চৰকাৰখনে এটা পদক্ষেপ লৈছে যে নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা, কাইলৈ চাকৰি এটা বিচাৰি গ'লেও নিযুক্তিৰ স্বচ্ছতাটো খুব দৰকাৰ, সেইটো তোমালোকে কি ধৰণে দেখিছা? নিকা নিযুক্তি হৈছে যিহেতু এতিয়া বৰ্তমান যুৱ প্ৰজন্ম মানে বৰ্তমান যিখিনি হৈছে সমস্যা, তাৰ ক্ষেত্ৰত বৰ্তমান ঠিকেই চলি আছে আৰু এনেদৰে ভৱিষ্যতেও যাতে নিকা হয়। আৰু তাৰ স্কুটি পাইছা নি? মানে কৰোণা বেষ্ট আছিলোঁ যে, সেইকাৰণে পোৱা নাছিলোঁ। বাকী সুবিধাখিনি পাইছা নে? পাইছোঁ। চৰকাৰে দিয়া ছোৱালীৰ কাৰণে পাইছোঁ। অধিকাংশই পাইছে চাগে? পাইছে। আৰু একাংশ ষ্টুডেণ্ট আছে, একেটাই প্ৰশ্ন থাকিব, নিৰ্বাচন আহি আছে, তোমালোকৰ জনপ্ৰতিনিধিজন কেনেকুৱা হোৱাটো বিচাৰা? 26ৰ নিৰ্বাচনটো আশাৰ নিৰ্বাচন হ'ব, অসমবাসী প্ৰত্যাশাৰ নিৰ্বাচন হ'ব। আমি এনেকুৱা জনপ্ৰতিনিধি বিচাৰোঁ যি কেৱল কথাৰ ফুলজাৰিতে সীমাবদ্ধ নাথাকি সমাজৰ উন্নতিৰ হৈ কাম বন কৰে। হয়, যোৱা 5 বছৰত চৰকাৰখনে কাম নকৰা নহয়, কাম কৰিছে, কিন্তু যেনেধৰণে কাম কৰিব লাগিছে কিছু ক্ষেত্ৰত বিসংগতি আছে, কিছু কাম থাকি গৈছে। কেৱল মাত্ৰ ৰাস্তা পদূলি বনাই ফ্লাইঅভাৰ বনালে অসমখনৰ ৰাজ্যখনৰ উন্নতি নহয়। অসমৰ যিবোৰ মৌলিক সমস্যা, সেই মৌলিক সমস্যাবোৰ মাত মাতিব লাগিব। মূলতে এই দিনকেইটাত অসমৰ বিভিন্ন প্ৰান্তে মন্ত্ৰী MLA সকলো ঘূৰিছে, ৰজা ঘূৰিছে, কিন্তু এই ৰজা ঘূৰাৰ সময়ত আমি জনসাধাৰণে যোনখিনি অশান্তি পাইছোঁ, যোনখিনি জনসাধাৰণৰ ওপৰত মাধমাৰ উঠাইছে, এইবোৰ লক্ষণীয়। এইবোৰ আমাৰ মানে মৌলিক সমস্যা। মূল্যবৃদ্ধিটো আছে, মূল্যবৃদ্ধিটোৰ কথাটো আপোনাক ক'বই নালাগে। আগৰ মূল্যবৃদ্ধি আৰু এতিয়া মূল্যবৃদ্ধিৰ মাজত আকাশ পাতাল পাৰ্থক্য। এতিয়া আকাশলংঘী, প্ৰতিটো বস্তু আকাশলংঘী দাম। তাৰ লগে লগে মূল সমস্যাটো হৈছে আমাৰ নিবনুৱা সমস্যা। অসমৰ নিবনুৱা সমস্যা বিজেপি চৰকাৰ শাসনলৈ অহাৰ আগত তেখেতলোকে কৈছে ঘনি 25 লাখ নিবনুৱা
আমি সংস্থাপন দিম, কিন্তু হৈছে কি পৰা নাই। আমাৰ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়কে ধৰি বৰ্তমান আমাৰ 8খনকৈ কলেজক মানে বিশ্ববিদ্যালয়লৈ উন্নীত কৰিলে, কিন্তু সেইখিনি ঠিকে কৰিছে। কিন্তু বিশ্ববিদ্যালয় হোৱাৰ সময়ত বিশ্ববিদ্যালয়ৰ যিখিনি বস্তু আমি পাবলগীয়া আছে আন্তঃগাঁথনিৰ কিছু বিসংগতি দেখা দিছে। বিশেষকৈ আমাৰ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়তে হয় আমাৰ স্থানীয় বিধায়কজনে বহুত কাম কৰিছে বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত, কিন্তু কিছু কাম আমাৰ আছে, যেনে শিক্ষক কম, আপোনাৰ আন্তঃগাঁথনি ক্লাছৰুম কম, তেনেধৰণৰ সমস্যাবোৰ মানে কেৱল আমাৰ ইয়াতে বুলি নহয়, বিভিন্ন জেগাত তেনেকুৱা সমস্যা দেখা দিছে। সেই সমস্যাবোৰ মানে আপোনাৰ নিৰ্মূল হ'ব লাগে। লগতে মানে যিখিনি মৌলিক সমস্যা বহুত ওপৰত নহয়, সৰু সৰু সমস্যাসমূহ সমাধান হ'লেহে ৰাজ্যখনৰ মানে সমস্যাসমূহ সমাধান হ'ব আৰু অসম এখন সুন্দৰ ৰাজ্য হিচাপে ভাৰতৰ প্ৰেক্ষাপটত, ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপট, সামাজিক অৰ্থনৈতিক সকলোতে জিলিকি উঠিব। এয়া আছিল আজিৰ যুৱচামৰ মন্তব্য। আৰু আজিৰ দিনত তেওঁলোকৰ ৰাজনীতিয়ে হওক বা সমাজনীতিক লৈ চিন্তা চেতনা আৰু ধাৰণা, আৰু ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব 2024 ফলাফল। কাৰণ যুৱ প্ৰজন্মৰ এইসকল প্ৰতিনিধিয়ে নিজৰ জনপ্ৰতিনিধিজনক যেতিয়া তেওঁলোকে নিৰ্বাচিত কৰিবলৈ যাব, এই সকলো কথাই তেওঁলোকৰ মনত ক্ৰিয়া কৰিব। লখিমপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক মানৱ ডেকা আমাৰ লগত আছে। তেখেতৰ পৰা জানিব বিচাৰিছোঁ, যিটো সময়ত আপুনি লখিমপুৰ সমষ্টিটো পাইছিলে বা লাভ কৰিছিলে বা জয়ী হৈছিলে, সেই সময়ত লখিমপুৰৰ যিটো দৃশ্য আৰু এতিয়া আপুনি 5 বছৰ অতিবাহিত কৰাৰ পিছত পুৰণি লখিমপুৰখন কিমান সলনি কৰিলোঁ বুলি ভাবিছে? চাওক, সেইটোতো মই নিজে জনপ্ৰতিনিধি হিচাপে বঢ়ায়ে ক'ম, কাৰণ মই ৰাজনৈতিক ব্যক্তি। তাৰ যদি সঠিক পৰ্যালোচনা বা নিৰূপণ কৰিবলগীয়া হয়, আপোনালোকে জনসাধাৰণক সুধিব লাগিব। মই যিমানখিনি খবৰ পাইছোঁ আপোনালোকে বোধকৰো ঘূৰিছে চাগে। যিখিনি লখিমপুৰৰ মানুহৰ আশা প্ৰত্যাশা আছিলে, বহুত বছৰ ধৰি আমাৰ ডেভেলপমেণ্টটো ষ্ট্ৰেংথেন হৈ আছিলে। তাৰ কাৰণ আছিলে ধৰক মেডিকেল, কংগ্ৰেছৰ দিনত 10 চনত মেডিকেল কলেজৰ আধাৰশিলা কৰিছিলে তেতিয়াৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই। 11 চনত লখিমপুৰ আৰু ঢকুৱাখানা চিট কংগ্ৰেছে হৰাৰ কাৰণে বাজেটত ড্ৰপ কৰি দিছিলে 11ত। 16 চনলৈকে তাত মানে কেঞ্চেল কৰি দিছিলে প্ৰজেক্টটো। গতিকে এনেকুৱা বহুতখিনি আমাৰ লখিমপুৰৰ ৰাইজৰ কাৰণে বিগত বহুত বছৰ নিৰাশাৰ বহুত খবৰ আছিলে। কিন্তু আমাৰ কাৰণে ভাগ্যৰ কথা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জোখতকৈ বেছি আমাক চাইছে যোৱা 5 বছৰ, আৰু যাৰ কাৰণে লখিমপুৰৰ কেৱল ৰাজ্য চৰকাৰৰ পৰা আমি প্ৰায় 3000 কোটি টকাৰ সমষ্টিত দেই, জিলাত কোৱা নাই, আমাৰ আন্তঃগাঁথনি বাকী আঁচনিবিলাকতো বেলেগ, বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নেশ্যনেল হাইৱে ৰাস্তা চাস্তাৰ কথা মই কোৱা নাই, মাথাউৰি কামেই হওক, ৰাস্তাৰ কামেই হওক, ষ্টেডিয়ামটো আপোনালোকে দেখিছে লভলীনা বৰগোহাঁই নামত কিমান ধুনীয়া ষ্টেডিয়াম হৈছে, আৰু তাত আৰু 100 কোটি টকা দিছে মুখ্যমন্ত্ৰীয়ে ফেজ 3 কাৰণে। ঠিক তেনেকৈ ভূপেন হাজৰিকা আপোনালোকে যদি টাউন হল চাই, কনভেনশ্যন চেণ্টাৰ চাই, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী চাই, ৰিভাৰ ফ্ৰণ্ট বিউটিফিকেশ্যন চাই, ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি চাই, 300 কোটি টকাৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল চাই, আজি গুৱাহাটীত বা দিল্লীত যি ধৰণৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, আজি লখিমপুৰৰ নিচিনা টাউন চহৰ এখনৰ মানুহে কল্পনাও কৰিব নোৱাৰে যে এটা চুইচত কম্পিউটাৰৰ পৰা লাইট অফ অন কৰিব পাৰি। ক'ৰবাত লাইট এটা ফিউজ হ'লেও মানুহে ক'ব নালাগে, কম্পিউটাৰে ডিটেক্ট কৰি দিয়ে। তো এনেকুৱা নতুনত্ব আমি বহুতখিনি ৰাইজক দিবলৈ, বা ময়ো এজন ৰাইজ পাবলৈ সক্ষম হৈছোঁ। গতিকে সেই পুৰণা লখিমপুৰৰ আমাৰ যিটো এটা ঋণাত্মক ধাৰণা অসমৰ আছিলে, মানুহে লখিমপুৰ বুলি ক'লে ধেমাজি বুলি ক'লে বানে গৰকা বা পিছপৰা অঞ্চল, সেই যিটো টেগটো আমি আঁতৰাবলৈ সক্ষম হৈছোঁ। কিন্তু এয়া মই বহুত মোৰ যিখন সপোনৰ লখিমপুৰ তাৰ 50% কাম কৰিবলৈ মই সক্ষম হৈছোঁ। মই যিখিনি প্ৰমিছ কৰিছিলোঁ ইলেকশ্যনত, 100টা যদি কৰিছিলোঁ 150টা কৰিছোঁ, কিন্তু মোৰ সপোনত যিটো আছিলে গোটেই সপোনখিনি মানুহক কৈ দিয়া সম্ভৱ নহয়, নহ'লে মানুহে পিছত ক'ব বেছি ডাঙৰ লেকচাৰ মাৰিছিলে বুলি। কিন্তু মোৰ যিখিনি লখিমপুৰক লৈ সপোন আছিল তাৰ 50% কাম মই সম্পূৰ্ণ কৰিছোঁ। আৰু ইয়াত মেইনলি কানেক্টিভিটি, ৰোডৱেজ, এয়াৰৱেজ, ৱাটাৰৱেজ, ৰেলৱেজ, এইবিলাকৰ কানেক্টিভিটি কামবিলাক ভাল হৈছে। এইখিনি কাম ফেজ 1ত যদি হৈ যায় আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কামখিনি কমপ্লিট হোৱাৰ কাৰণে, ফেজ 2ত আমি অন্তত উদ্যোগীকৰণেই হওক বা এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে যথেষ্ট কাম কৰিব পাৰিম। আৰু আমি শিক্ষাৰ ক্ষেত্ৰত আমি আগবঢ়া জিলা। ইতিমধ্যে আমি 2খনকৈ ইউনিভাৰ্চিটি আছে। মোৰ কাৰ্যকালতেই নৰ্থ লখিমপুৰ কলেজ, নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি হ'ল, খুব ডাঙৰ আমি কেম্পাছ কৰিছোঁ। গতিকে সেইটো বহুত ডাঙৰ আমাৰ কাৰণে প্ৰত্যাহ্বান এটা আছে সন্মুখত, যে এমপ্লয়মেণ্ট জেনেৰেট কৰা বা
নিয়োগৰ সম্ভাৱনাৰ সৃষ্টি কৰা। সেইখিনি কামত পৰৱৰ্তী সময়ত যদি চৰকাৰখনে সুবিধা দিয়ে বা দলে যদি মোক আকৌ প্ৰাৰ্থিত্বৰ কাৰণে বিবেচনা কৰে বা ৰাইজে যদি মোৰ ওপৰত আস্থা প্ৰকাশ কৰি পুনঃ মোক নিৰ্বাচিত কৰে, তেতিয়া মই সেইখিনি কাম কৰিবলৈ চেষ্টা কৰিম। 2021 নিৰ্বাচনত ব্যৱধান আছিলে 3000 আপোনাৰ বিৰোধী পক্ষতকৈ, গতিকে এইবাৰ সেই ব্যৱধান কিমান বাঢ়িব বুলি ভাবে? এইবিলাক কথা কোৱা একেবাৰে উচিত নহয়। কিয় উচিত নহয়? ভোট দিয়া নিদিয়াটো গোটেই নিৰ্ভৰ কৰে জনসাধাৰণৰ ওপৰত। মই এতিয়া ভোটটোতো জনসাধাৰণে দিব, মই হ'লো জনসাধাৰণৰ আশা আকাংক্ষা প্ৰত্যাশা পূৰণ কৰাৰ মোৰ প্ৰচেষ্টা। যদি সেই প্ৰচেষ্টাত মই সফল হৈছোঁ, জনসাধাৰণে মোৰ ওপৰত বিশ্বাসটো তেনেকৈ ৰাখিব বা পুৰণা সমষ্টি আৰু এতিয়া নতুন সমষ্টিৰ সম্পূৰ্ণ আকাশ পাতাল প্ৰভেদ আছে। কাৰণ মোৰ পুৰণা সমষ্টিত 14টা পঞ্চায়ত আছিলে, তাৰে 10টা পঞ্চায়ত ওলাই বেলেগ সমষ্টিত গুচি গৈছে আৰু ঢকুৱাখানাৰ পৰা 7টা পঞ্চায়ত সংযোজিত হৈছে। গতিকে ভোটৰ কমপ্লিট পেটাৰ্ণটো চেঞ্জ হৈ গৈছে। কিন্তু ৰাজনৈতিক ব্যক্তি হিচাপে বা প্ৰতিনিধি হিচাপে কেতিয়াবা ভোটৰ নাম্বাৰ, মাৰ্জিন এইবিলাক কথা কোৱাটো অত্যুৎসাহী কথা হয়। কাৰণ মানুহৰ ভোট দিয়াৰ কেৱল ডেভেলপমেণ্টে নহয়, বিভিন্ন কাৰকত ভোট দিয়ে। সেইকাৰণে মই আশা কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টি বা NDA লখিমপুৰত খুব ভাল অৱস্থা যেন মোৰ অনুমান হয়, যিখিনি মই ফিল্ডত ঘূৰি থাকোঁ। মুখ্যমন্ত্ৰী কোৰ টীমৰ সদস্য বুলি আপোনাক জনা যায় বা আপোনাৰ অতি ঘনিষ্ঠ, তেখেতে আপোনাক কেনেধৰণৰ দিহা পৰামৰ্শ দিয়ে কাম কৰাৰ ক্ষেত্ৰত? ভাৰতীয় জনতা পাৰ্টিত বা হিমন্ত বিশ্ব শৰ্মাৰ ব্যৱস্থাটোত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই কোৰ টীমৰ সদস্য। প্ৰত্যেকে বেলেগ বেলেগ দায়িত্ব পালন কৰে। মোক জনপ্ৰতিনিধি হোৱাৰ সুযোগ দিছে তেওঁ বা দলে, তাৰ কাৰণে মই চিৰকৃতজ্ঞ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই জীৱনত লগ পোৱা ৰাজনৈতিক, মই স্বৰ্গীয় হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ দিনৰ পৰা ৰাজনীতিত আছোঁ। তেওঁ অসমৰ কাৰণে 24/7 যিমান চিন্তা কৰে, কেৱল অসমৰ কাৰণে নহয় দেই, অসমৰ অসমীয়াৰ কাৰণে, মই কথাটো আপুনি খিলঞ্জীয়া অসমীয়াৰ কাৰণে সিমান চিন্তা কৰা ব্যক্তি অসমৰ ৰাজনীতিত খুব বিৰল। গতিকে তেওঁ আমি যিটো বিচাৰোঁ সেইটোতো দিছে, তাৰ লগত বোনাছ হিচাপে আমাক বহুত আঁচনি দিছে। গতিকে আমি লখিমপুৰবাসী বা মই সদায় তেখেতসকলৰ ওপৰত চিৰকৃতজ্ঞ। আপোনাৰ লখিমপুৰতো বেদখল হৈছিল, উচ্ছেদ কৰিবলগীয়া পৰিস্থিতি হৈছে, অনাগত দিনতো তেনেধৰণৰ পদক্ষেপ থাকিব নেকি? সেইটো লখিমপুৰ কেন্দ্ৰিক, গোটেই অসম কেন্দ্ৰিক থাকিব। আপুনি নিবিচাৰে নেকি? বেদখলটোতো শব্দটো কি? বেদখল হ'লেতো উচ্ছেদ। বেদখল মানে কি? ইলিগেল কথা নহয় জানো? এই চৰকাৰখন আইনৰ চৰকাৰ, জনসাধাৰণৰ চৰকাৰ। গতিকে তাত যদি আইন অমান্য কৰা যিকোনো কামৰ বিষয়ে কঠোৰ পদক্ষেপ হ'ব। সেইটো কাৰণে সেইটো কাবাৰটো ম্যাদী পট্টাৰ মাটিৰ ওপৰত নহয়। যদি চৰকাৰী মাটি, জলাশয়, ফৰেষ্ট, VGR, PGR কোনোবাই যদি দখল কৰি থয়, সেইটোৰ ওপৰতো ব্যৱস্থা হ'ব। ৰাজনৈতিকভাৱে যে আপুনিও আমি দেখিবলৈ পাইছোঁ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাৰে সোচ্চাৰ হৈ আছে। গৌৰৱ গগৈ ইয়াত নিৰ্বাচনৰ তেওঁলোকে কুচকাবাজ কৰি নিৰ্বাচনী প্ৰচাৰো আৰম্ভ কৰিছে। ফেক্টৰ হ'ব পাৰে নেকি এইবাৰ? চাওক, গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা এটাত সকলোৰে নিৰ্বাচন খেলাৰ অধিকাৰ আছে, সকলোৱে ৰাজনৈতিক গতিবিধি কৰাৰ অধিকাৰ আছে। কংগ্ৰেছে তেওঁলোকৰ কাৰ্যসূচীবিলাক ৰূপায়ণ কৰিব, বিজেপি আমি আমাৰ কাৰ্যসূচীবিলাক ৰূপায়ণ কৰিম। আৰু সুস্থ গণতন্ত্ৰত শাসক পক্ষ বিৰোধী পক্ষ দুটাই লাগে। এতিয়া মোৰ পৰা আপুনি গৌৰৱ গগৈৰ বিষয়ে ভাল নুশুনিব বা গৌৰৱ গগৈ পক্ষৰ পৰা মোৰ বিষয়ে ভাল শুনিব জানো? গতিকে সেইটো এটা গতানুগতিক ৰাজনৈতিক প্ৰক্ৰিয়া। কিন্তু সাম্প্ৰতিক পৰিস্থিতিত কংগ্ৰেছ দলটোক যেনেকৈ মিয়া চিণ্ডিকেটলৈ পৰিৱৰ্তন হৈছে বা মিয়া চিণ্ডিকেটে যেনেকৈ নিয়ন্ত্ৰণ কৰিছে, সেই কথাত কিন্তু মই ৰাইজৰ মাজত, ৰাইজৰ প্ৰতিনিধি হিচাপে, যিহেতু মই গোটেই অসমৰ কথা নকওঁ, মই বেছি কোৱা হ'ব, মোৰ সমষ্টিত মই যেতিয়া বিভিন্ন অঞ্চলত যাওঁ, তেতিয়া কিন্তু কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ মোহভংগ হৈছে। আৰু কংগ্ৰেছ দল যে মিয়া মুছলমানৰ চিণ্ডিকেটৰ অংশ বিশেষ, সেইটো প্ৰতিপন্ন হৈছে। আপোনালোক কংগ্ৰেছত থাকোঁতে তেনেকুৱা ধাৰণা নাছিল? আমি যেতিয়া কংগ্ৰেছত আছিলোঁ তেতিয়া হু ইজ বদৰুদ্দিন আছিলে। যেতিয়া এভৰিথিং ইজ বদৰুদ্দিন হ'ল তেতিয়া আমি কংগ্ৰেছ ত্যাগ কৰিছোঁ। আমি তেতিয়াও হু ইজ বদৰুদ্দিনৰ ষ্টেণ্ডটোতে আছিলোঁ, এতিয়াও হু ইজ বদৰুদ্দিন ষ্টেণ্ডটোতে আছোঁ। ব্যক্তিজনৰ কথা কোৱা নাই, সেই টেগ লাইনটোৰ কথা কৈছোঁ। আছিলে নে নাই? আমি কংগ্ৰেছত থাকোঁতে হু ইজ বদৰুদ্দিন আছিলে। মুখ্যমন্ত্ৰী নিজে কৈছে তেতিয়া পিছত এভৰিথিং ইজ বদৰুদ্দিন হ'ল নাই, এলায়েন্স হ'ল কিবা। গতিকে আমি হু ইজ বদৰুদ্দিনৰ কংগ্ৰেছৰ আমাৰ যিটো মানসিকতা আছিলে, বৰ্তমান আমাৰ সেইটোৱে মানসিকতা। ঘন বৰগোহাঁই বা ৰাণী নৰহ আপোনাৰ কাৰণে কোনজন বেছি শংকাৰ বিষয়? মই একেবাৰে নাজানো, আইডিয়া নাই।
তেওঁলোকে আগতে সেইটো পাব্লিকক সুধিলে গম পাব। কাৰণ শ্ৰদ্ধাৰ মই কৈ আছোঁ, শ্ৰদ্ধাৰ ৰামী নৰহ ডাঙৰীয়ানী কেন্দ্ৰীয় মন্ত্ৰী পৰ্যন্ত হৈছিলে, শ্ৰদ্ধাৰ ঘনবুঢ়া গোহাঁই ডাঙৰীয়া বিধায়ক আছিলে। গতিকে ফ্ৰেছ মানুহ হ'লে কথাটো বেলেগ হৈ যায়। তেওঁলোক যিহেতু ইতিমধ্যে লখিমপুৰৰ জনপ্ৰতিনিধি আছিলে, গতিকে ৰাইজক এই কথাখিনি সুধিলে সুফল পাব। মই অপজিশ্যনৰ লিডাৰজনৰ কথা ভালকৈ ক'ব নোৱাৰোঁ আৰু বেয়াকৈ কোৱাটো প্ৰতিদ্বন্দ্বী হিচাপে মোৰ উচিত নহয়। সেই প্ৰশ্নটো আপুনি লখিমপুৰৰ ৰাইজলৈ আগবঢ়াই দিলে তাৰ সঠিক উত্তৰ বা মূল্যায়ন পাব। আমি বিধানসভাত দেখোঁ কেতিয়াবা আপোনালোকৰ তৰ্কযুদ্ধ হয়, বিশেষকৈ অখিল গগৈৰ লগতো তৰ্কযুদ্ধ হয়। পিছ মুহূৰ্তত কিন্তু বাহিৰলৈ যেতিয়া ওলাই আহে আপোনালোক সাৱতা সাৱতিকে হাঁহি মাতি ওলাই আহে। কি আচৰিত কথা! এইটো গণতন্ত্ৰ, ৰাজতন্ত্ৰ নহয় নহয়। গণতন্ত্ৰত আমি আমাৰ পইণ্ট অফ ভিউ ৰাখিম, আমাৰ অখিল গগৈ ডাঙৰে পইণ্ট অফ ভিউ ৰাখিব। সেই সংসদীয় ৰাজনীতিত বা গণতান্ত্ৰিক ব্যৱস্থাত সৰ্বোচ্চ প্লেটফৰ্মখন হ'ল বিধানসভা। তাত আমি কি পইণ্ট অফ ভিউ ৰাখিছোঁ সেইটো মেটাৰ কৰে। আৰু আমাৰ ব্যক্তিগত জীৱনত যে বাহিৰত চাহ একাপ যেতিয়া তাৰমানে আপুনি বিচাৰিছে যে ভিতৰত আমি তৰ্কাতৰ্কি কৰিব লাগে, বাহিৰত ওলাই আহি ঘুচা মাৰি দিব লাগে, সেইটো বিচাৰিছে নেকি? সেইটোতো সম্ভৱ নহয়। সেইটো ব্যক্তিগত সম্পৰ্ক, সেইকাৰণে সেইটো চবৰে থাকিব। সেইটো কংগ্ৰেছৰ বিধায়কসকলৰ লগতো আমাৰ ভাল। কেতিয়াবা কোৱা হয় যে যিটো তৰ্কাতৰ্কি হয় সেইটো নিম্ন স্তৰৰ হয় বুলি কোৱা যায়, কেতিয়াবা শব্দ বাক্য এনেকুৱা কৰে। কেতিয়াবা অখিল গগৈ ডাঙৰীয়াটো অলপ আপোনালোকে জানে স্বভাৱসুলভভাৱে, কাৰণ অখিল গগৈ ডাঙৰীয়া পলিটিকেল মানুহ নহয়, তেওঁ এক্টিভিষ্ট, যি কৰে এক্সট্ৰিং কৰি ভাল পায়। পলিটিকেল মানুহ বহুত মই নাভাবোঁ বহুত পলিটিকেল মানুহ বুলি, এক্টিভিষ্ট খুব ভাল পায় আন্দোলন। এনেও আপুনি চাব যে ভাষণ এছেম্বলিত যেতিয়া আমি ভাষণ হয়, অখিল গগৈ ভাষণবিলাক আপুনি চাব বহুত ঠিক নহয়। কিন্তু অখিল গগৈ যেতিয়া সদনৰ ভিতৰত ধৰ্ণা দিয়ে চাব একদম নেচাৰেল লাগে, জঁপিয়াই এটা বেলেগ প্ৰফেশ্যনেল এজিটেটৰ টাইপ তেওঁ কৰে। গতিকে তেওঁ সেইটো বেছি শ্বুট কৰে আৰু সেইটোতে এক্সপাৰ্ট মই নোৱাৰোঁ। অখিল গগৈ যিটো আন্দোলন কৰা প্ৰতিভা সেইটোত অসমত অদ্বিতীয়, সেইটো কোনোৱে নোৱাৰে। লখিমপুৰ আৰু অনাগত দিনত কি বিশেষ তিনিটা কাম আপুনি কৰিবলৈ আগ্ৰহী? বহুতকেইটা কাম কৰিবলগীয়া আছে। এতিয়া আমি লখিমপুৰৰ ভূপেন হাজৰিকা টাউন হলক নন পলিটিকেল যিমান লখিমপুৰৰ সুধী সমাজ আছে, শিক্ষক, কৰ্মচাৰী, ডক্তৰ, ইঞ্জিনিয়াৰ, উকিল, ব্যৱসায়ী সন্থা, গোটেই মানুহখিনি 1500 মানুহক মাতি মই এখন ৰিপৰ্ট কাৰ্ড দিছিলোঁ অৰাজনৈতিকভাৱে জনপ্ৰতিনিধি হিচাপে। তাত মই কি কৰিলোঁ সেইখিনি ৰাইজৰ আগত দাঙি ধৰিলোঁ, কি কৰিব নোৱাৰিলোঁ, কিখিনি বিফল হ'লোঁ সেইখিনিও ৰাইজৰ আগত দাঙি ধৰিলোঁ আৰু ৰাইজক ক'লোঁ যে আপোনালোকে ভৱিষ্যতৰ কাৰণে কেনেকুৱা এখন লখিমপুৰ বিচাৰে। তাৰ গোটেই বস্তুবিলাক মোৰ ওচৰত ফিডবেকবিলাক আহি আছে, তাক আমি শ্বৰ্ট আউট কৰি আছোঁ। ইলেকশ্যনৰ সময়ত আমি তাক পুস্তিকা আকাৰত উলিয়াই দিম, আপোনাক এটা কপি দি দিম। সামগ্ৰিকভাৱে লখিমপুৰ কি হ'ব পাৰে এবাৰ গোটেই জিলাখন যদি চাওঁ? 5টা ইলেকশ্যনৰ ৰিজাল্টৰ কথা কৈ আছে, 5টা চিটত 5টা NDA জিকিব। আপোনালোক আত্মবিশ্বাসী? সম্পূৰ্ণ আত্মবিশ্বাসী। যোৱাবাৰ আমি এটা চিট 4টাৰ ভিতৰত 3টা জিকিছিলোঁ, এটা হাৰিছিলোঁ। ডিলিমিটেড তেতিয়া অলপ ভোটৰ পেটাৰ্ণৰ গণ্ডগোল আছিলে। এতিয়া যোৱা 5 বছৰত হোৱা উন্নয়ন, হিমন্ত বিশ্ব প্ৰতি মানুহৰ বাঢ়ি যোৱা যি আশা প্ৰত্যাশা বা এটা বিশ্বাস, সেই বস্তুৰ পৰা অনুমান কৰোঁ যে অহা বিধানসভা নিৰ্বাচনত বিজেপিয়ে আৰু NDA খেলিবলগীয়া লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিত আমি জয়লাভ কৰিম। এয়া আছিল মানৱ ডেকা ডাঙৰীয়া, আৰু তেওঁ স্পষ্টভাৱে কৈছে যে সমাগত যি বিধানসভা নিৰ্বাচনত লখিমপুৰৰ পৰা বিজেপিয়ে বিজয়ৰ সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব।